So, hello students, good morning to all of you. মই তোমালোকৰ সৌৰভ স্যাৰ আৰু অহাকালি আমাৰ এক্সাম। সো আজি আমাৰ বেসিক্যালি ক'বলৈ গ'লে এক্সামৰ আগত লাষ্ট ক্লাছ, যদিও আমি নেক্সট সপ্তাহত আমাৰ ক্লাছ কণ্টিনিউ থাকিব বিকজ 28 তাৰিখত আমাৰ এক্সাম আছে। সো অহা সপ্তাহত আমাৰ কণ্টিনিউ নেক্সট উইকত আমাৰ কণ্টিনিউ ক্লাছ চলি থাকিব। বাট অহাকালি যেটো এটা বহুত ইম্পৰ্টেণ্ট এক্সাম, সো আজি আমাৰ এই হিচাপে আজি মোৰ এক্সামৰ আগত লাষ্ট ক্লাছ বুলি মই কৈ আছোঁ। আৰু তোমালোকে মেজৰিটি অফ দ্য ষ্টুডেণ্টছ বহুতে মোক ৰিকুৱেষ্ট কৰিছে প্ৰবাবিলিটিৰ ওপৰত এটা ছেশ্যন লোৱাৰ কাৰণে। সো আজিৰ ছেশ্যনটো বেচিকেলি প্ৰবাবিলিটি ৰিলেটেড এটা ছেশ্যন। প্ৰবাবিলিটি চাপ্টাৰটো আজি আমি ডিছকাছ কৰিম। আশা কৰোঁ তোমালোকক ভালকৈ বুজাব পাৰিম বুলি। ময়ো তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকে এটেণ্টিভলি ক্লাছটো অলপ ভালকৈ চোৱা, বস্তুখিনি নোট ডাউন কৰা। আশা কৰোঁ তোমালোকে ভালকৈ এইটো বুজি, মানে একেবাৰে চিম্পল চাপ্টাৰ হয়, ইয়াতে নুবুজাৰ একোৱেই নাই বাৰু। চ' আশা কৰোঁ মই ভালকৈ এইটো বুজাব পাৰিম। চ' বিফ'ৰ মুভিং ফৰৱাৰ্ড লেটছ চেক দ্য মটিভেশ্যনেল কোট ফৰ দ্য ছেশ্যন। কি লিখা আছে? দ্য ফিউচাৰ বিলংছ টু দ'জ হু বিলিভ ইন দিয়াৰ ড্ৰিমছ। নিজৰ সপোনৰ ওপৰত সদায় এটা ফাৰ্ম বিলিভ থকা ইম্পৰ্টেণ্ট, যদি আমাক ফিউচাৰত যদি ছাকচেছ পাব লাগে, হয় না নাই? মুভিং ফৰৱাৰ্ড আমাৰ বাকীখিনি আজি মই আৰু আড্ডা 247 এপ আশা কৰোঁ তোমালোকে গোটেই চবেই ইনষ্টল কৰিছা। আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যিমান সোনকালে সম্ভৱ ছাবস্ক্ৰাইব কৰি লোৱা। আজি আমি ডিৰেক্টলি কনচেপ্টত আহিম বাৰু। আজি আমাৰ প্ৰবাবিলিটি কনচেপ্ট। চ' প্ৰবাবিলিটিৰ কেইটা কুৱেশ্যন, ফাৰ্ষ্ট কেইটা কনচেপ্ট অলপ চাই লওঁ, তাৰপিছত আমি এটাকৈ কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে? পেইড বেচৰ ষ্টুডেণ্ট অলৰেডি বস্তুখিনি গম পায়, বিকজ পেইড বেচত বস্তুখিনি শিকোৱা হৈছে। ষ্টিল যোনে পেইড বেচত কিবা কনফিউশ্যন আছিল বা পেইড বেচৰ কৰাৰ সময়ত এতিয়া ৰিভিজন দিয়া হোৱা নাই, তোমালোকে ভিডিঅ'টো চাব পাৰা এজ আ ৰিভিজন হৈ যাব ভালকৈ। আৰু নতুন যোনে চাই আছে প্ৰবাবিলিটি ফাৰ্ষ্ট টাইম, ভালকৈ অলপ ক্লাছটো অলপ এটেণ্ড কৰা, আশা কৰোঁ গোটেইখিনি ক্লিয়াৰ হৈ যাব। চ' প্ৰবাবিলিটি ফাৰ্ষ্ট অফ অল এটা বস্তু হয় চেম্পল স্পেচ বুলি। এটা বস্তু হয় চেম্পল স্পেচ বুলি এটা বস্তু হয়। চেম্পল স্পেচ মানে কি? চেম্পল স্পেচ মানে ছাপ'জ মই ধৰি লৈছোঁ ছাপ'জ মই কৈ আছোঁ লুডো। যেতিয়া লুডো খেলা হয় তেতিয়া এটা ডাইচত টোটেল কেইটা ভেলু হ'ব পাৰে? 1 2 3 4 5 6। এটা লুডো যদি মই খেলোঁ, এটা ডাইচ যদি মই পেলাওঁ, ইয়াৰ বাহিৰত বেলেগ কিবা ভেলু আহিব পাৰে নেকি? সম্ভৱেই নহয়। চ' এইটো এটা যে কমপ্লিট যিটো ছেট এটা মই কৰিলোঁ, এইকেইটা টোটাল যিকেইটা ৰিজাল্ট হোৱা সম্ভৱ, এই টোটাল ৰিজাল্টৰ যিটো ছেট, এইটো কয় চেম্পল স্পেচ। বেচিকেলি যদি ইজি কথাত যদি বুজোৱাৰ মই ট্ৰাই কৰোঁ, এইটো হ'ল যিকেইটা টোটাল ৰিজাল্ট হোৱা সম্ভৱ, এইটো হ'ল চেম্পল স্পেচ। হৈ গ'ল। এতিয়া মই যদি তোমাক কওঁ প্ৰবাবিলিটি, পি মানে প্ৰবাবিলিটি অফ চেম্পল স্পেচ, মানে মই তোমাক কৈ আছোঁ যে প্ৰবাবিলিটি ওলোৱা যে এটা লুডো এটা ডাইচ যদি পেলোৱা হয়, ডাইচ পেলোৱাৰ পিছত যিটো ভেলু আহিব এইটো হয় 1 আহিব, নহ'লে 2 আহিব, নহ'লে 3 আহিব, নহ'লে 4 আহিব, নহ'লে 5 আহিব, নহ'লে 6 আহিব। আৰে ছাৰ আপুনি ঠিকেই কৈ আছে, এইকেইটাৰ বাহিৰতে ৰিজাল্ট হোৱা সম্ভৱেই নহয়। আপুনি আমাক 6টা অপশ্যন দিছে, 6টাৰ ভিতৰত এটা অপশ্যন আহিবই, কনফাৰ্ম কথা। চ' মই বেচিকেলি চেম্পল স্পেচ, টোটাল চেম্পল স্পেচ যেইকেইটা ৰিজাল্ট হ'ব পাৰে, গোটেইকেইটা যদি মই টোটাল যদি প্ৰবাবিলিটি ওলাওঁ, তো কি হ'ব? 1। প্ৰবাবিলিটি কেতিয়াও 1ৰ বেছি হ'ব নোৱাৰে। প্ৰবাবিলিটি মেক্সিমাম হ'ব পাৰে 1, 0 আৰু 1ৰ ভিতৰত। 0 আৰু 1ৰ ভিতৰত প্ৰবাবিলিটি, এটা কিবা বস্তুৰ প্ৰবাবিলিটি 0 আৰু 1ৰ ভিতৰত হ'ব পাৰে। 0 আৰু 1, ইয়াত 0তছে কমো হ'ব নোৱাৰে, 1তছে বেছিও হ'ব নোৱাৰে। প্ৰবাবিলিটি সদায় ইয়াতে থাকিব, 0 আৰু 1ৰ ভিতৰত থাকিব। আশা কৰোঁ ক্লিয়াৰ হৈছে। চ' এটা চেম্পল স্পেচ মানে গোটেইকেইটা ৰিজাল্টত যদি মই একেলগে প্ৰবাবিলিটি ওলাওঁ, তেতিয়া 1 আহিব। হৈ গ'ল। এতিয়া প্ৰবাবিলিটি অফ আ নাল ছেট মানে ছাপ'জ মই এটা লুডোৰ মই এক্সাম্পল দি বুজাই আছোঁ, ঠিক আছে? মই এটা লুডো ফাৰ্ষ্ট যিটো আছে এইটো কি হ'ল, লুডো এটা মাৰিলোঁ। এতিয়া মই তোমাক কৈ আছোঁ 1 2 3 4 5 6, ইয়াৰ ভিতৰত কিবা এটা নম্বৰ ডেফিনেটলি আহিব। এইটোৰ প্ৰবাবিলিটি ওলোৱাচোন। 1 ডেফিনেটলি চালেতো ঠিকেই কৈছে, এটা ভেলুটো নিশ্চয় ওলাব আৰু। চ' প্ৰবাবিলিটি 1 হৈ গ'ল। এতিয়া মই কৈ আছোঁ মই এটা ডাইচ পেলালোঁ। এতিয়া মই কৈ আছোঁ 1 2 3 4 5 6, এটা ভেলুও নাহে। এইটো কেতিয়া সম্ভৱ নেকি?
মই লুডোৰ যিটো আৰু ডাইচ এইটো আনবায়াছড হ'ব লাগে, মানে যেনেকৈ থাকাৰ কথা এনেকৈ থাকিব আৰু 1 2 3 4 5 6 আছে। তাৰপিছত মই এনেকৈ ডাইচ মাৰিলোঁ, ডাইচটো পৰাৰ পিছত এইটো ভেলু পালোঁ 1 2 3 4 5 6ৰ ভিতৰত নাই বেলেগ এটা ভেলু বা ভেলুৱে নাই, এইটো সম্ভৱ নেকি? নহয়, ভেলুতে 6টা ভেলুৰ ভিতৰত এটা ভেলু হ'বই লাগিব। যদি মই কওঁ না এটা ভেলুও নহয়, তেতিয়া এইটোৰ প্ৰবাবিলিটি কিমান? মানে 6টা ভেলু না অহাৰ প্ৰবাবিলিটি কিমান? 0 0 জিৰ'তছে কম হ'ব নোৱাৰে, 0 প্ৰবাবিলিটি। ঠিক আছে, নেক্সট হ'ল এটা প্ৰবাবিলিটি ইভেণ্ট, এটা ইভেণ্টৰ প্ৰবাবিলিটি প্লাছ এই প্ৰবাবিলিটি ইভেণ্টটো নোহোৱাৰ যিটো প্ৰবাবিলিটি যোগ কৰিলে 1। এইটো ইম্পৰ্টেণ্ট, এই কথাটো মানেটো অলপ ভালকৈ বুজি লওঁ। মই তোমালোকক কৈ আছোঁ যে মই লুডো খেলি আছোঁ, লুডো এটা মই ডাইচ পেলালোঁ। কোৱাচোন ইয়াতে 5 অহাৰ প্ৰবাবিলিটি কিমান? লুডোৰ ডাইচৰ ওপৰত 5 আছে না, 1 2 3 4 5 6 এনেকৈ 6টা নাম্বাৰ আছে, ওপৰত 5 হ'ব পাৰে। এই 5 অহাৰ প্ৰবাবিলিটি কিমান? চ' তুমি লগে লগে ভাবিবা টোটাল ৰেজাল্ট কেইটা সম্ভৱ, প্ৰবাবিলিটি কেনেকৈ ওলায়? টোটাল ৰেজাল্ট কেইটা সম্ভৱ? 6। টোটাল ৰেজাল্ট সম্ভৱ 6। ইয়াৰ ভিতৰত 6 কিয়? 1 2 3 4 5 6 টোটাল 6 ৰেজাল্ট সম্ভৱ। ইয়াৰ ভিতৰত 5 হ'ল এটা ৰেজাল্ট। চ' আমাৰ 5 অহাৰ প্ৰবাবিলিটি কি হ'ব? 1/6। 5 অহাৰ প্ৰবাবিলিটি কি? টোটাল 6 ৰেজাল্ট আছে, টোটাল 6টা ৰেজাল্ট আছে, ইয়াৰ ভিতৰত এটা ৰেজাল্ট হ'ল 5। চ' 5 অহাৰ প্ৰবাবিলিটি হ'ল 1/6। এতিয়া মই ক'লোঁ কোৱাচোন 5 নাহা অহাৰ প্ৰবাবিলিটি কিমান? 5 নাহে এইটোৰ প্ৰবাবিলিটি কিমান? লগে লগে তুমি কি ক'বা? ছাৰ 5 অহাৰ প্ৰবাবিলিটি 1/6, 5 নাহাৰ প্ৰবাবিলিটি মানে কি? মানে হ'ল 1 আহিব পাৰে, 2 আহিব পাৰে, 3 আহিব পাৰে, 4 আহিব পাৰে, 6 আহিব পাৰে, কিন্তু 5 নাহে। মানে বাকী যে 5টা নাম্বাৰ থাকিল, এই 5টা নাম্বাৰ হ'ব পাৰে কিন্তু 5 আহিব নোৱাৰে। চ' বাকী 5 না অহাৰ প্ৰবাবিলিটি হ'ল 5/6। এতিয়া কথা হ'ল এইটো হ'ল প্ৰবাবিলিটি অফ ইভেণ্ট। ইভেণ্টটো কি আছিল? ইভেণ্ট আছিল হ'ল 5 অহাৰ প্ৰবাবিলিটি, 5 অহাৰ প্ৰবাবিলিটি হ'ল ইভেণ্ট। চ' 5 অহাৰ প্ৰবাবিলিটি 1/6 আৰু 5 না অহাৰ প্ৰবাবিলিটি মানে 5 প্ৰবাবিলিটি অফ ই বাৰ, মানে এইটো ইভেণ্টটো নোহোৱাৰ প্ৰবাবিলিটি। সেই দুটা যদি মই যোগ কৰোঁ মই সদায় 1 পাম। এটা বস্তু হোৱাৰ প্ৰবাবিলিটি আৰু এই বস্তুটো নোহোৱাৰ প্ৰবাবিলিটি মই যদি যোগ কৰোঁ তেতিয়া সদায় 1 হ'ব। ক্লিয়াৰ হৈছে আশা কৰোঁ। ঠিক আছে, চ' এইকেইটা আমি বেছিক ফৰ্মুলা হ'ল এইকেইটা মনত ৰাখিলে আমাৰ হৈ যাব বাৰু। ঠিক আছে, এতিয়া আমি কুৱেশ্যনত যাওঁ, লাহে ধীৰে কুৱেশ্যন ছল্ভ কৰোঁ। টোটাল 2টা কুৱেশ্যন আছে, একেবাৰে চিম্পল হয় বাৰু, একেবাৰে চিম্পল। অলপ ভালকৈ কুৱেশ্যনখিনি অলপ পঢ়ি লোৱা, লগে লগে এনচাৰ কি আছে। ইন আ কুৱেশ্যন দেয়াৰ আৰ 5 অপশ্যনছ। এটা কুৱেশ্যনত 5টা অপশ্যন আছে, ইন হুইচ 1 ইজ ৰাইট এণ্ড ৰিমেইনিং 4 অপশ্যনছ আৰ ৰং। 5টা অপশ্যন আছে, এটা অপশ্যন কাৰেক্ট, বাকী 4টা অপশ্যন ভুল অপশ্যন দিয়া আছে। ইফ 1 অপশ্যন ইজ টু বি ছিলেক্টেড ৰেণ্ডমলি, যদি আমি এটা অপশ্যন যদি ৰেণ্ডমলি ছিলেক্ট কৰোঁ, মই গম নাপাওঁ কোনটো শুদ্ধ কোনটো ভুল, মই ৰেণ্ডমলি যদি ছিলেক্ট কৰোঁ, হোৱাট ইজ দ্য প্ৰবাবিলিটি দ্যাট দ্য কুৱেশ্যন উইল বি ৰাইট? আমাৰ প্ৰবাবিলিটি ওলাব দিছে, যিটো কুৱেশ্যনটো ৰাইট এনচাৰ পাম সেইটো প্ৰবাবিলিটি ওলাব দিছে। ঠিক আছে, টোটাল অপশ্যন কেইখন আছে? 5 অপশ্যন আছে। এতিয়া ৰাইট এনচাৰ কেইখন আছে? এটা। টোটাল 5টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত এটা অপশ্যন ৰাইট, বাকী 4টা অপশ্যন ভুল। চ' 5টা অপশ্যনৰ ভিতৰত এটা অপশ্যন ৰাইট আছে। চ' প্ৰবাবিলিটি কি হ'ব? ৰাইট হোৱাৰ প্ৰবাবিলিটি কি? 1/5, বিকজ এটা এনচাৰ ৰাইট আউট অফ 5 অপশ্যন। চ' 5টা অপশ্যনৰ ভিতৰত এটা অপশ্যন কাৰেক্ট, এইকাৰণে 1/5 ইজ দ্য কাৰেক্ট এনচাৰ। আশা কৰোঁ ক্লিয়াৰ হৈছে। নেক্সট হ'ল কুৱেশ্যন উইল বি ৰং। এতিয়া আমি যে এনচাৰ দিলোঁ, এনচাৰটো ভুল হোৱাৰ প্ৰবাবিলিটি আমাক ওলাব দিছে। চ' এইটোৱে ছাপ'জ মই ই বুলি লিখিলোঁ, এইটো জাষ্ট প্ৰবাবিলিটি লিখাৰ এটা ধৰণ, প্ৰবাবিলিটি অফ ইভেণ্ট লিখাৰ এটা ধৰণ, বেলেগ একো নাই। এতিয়া কথা হ'ল অপশ্যন কেইটা আছিল? টোটাল অপশ্যন কেইটা আছিল? 5। ইয়াৰ ভিতৰত ভুল অপশ্যন কেইটা আছে? এটা অপশ্যন কাৰেক্ট, তো ভুল অপশ্যন কেইটা আছে? 4টা অপশ্যন ভুল আছে। চ' ভুল হোৱাৰ প্ৰবাবিলিটি কিমান? 4/5। টোটাল 5 অপশ্যনছ, ইয়াৰ ভিতৰত 4টা অপশ্যন ভুল আছে। চ' ভুল হোৱাৰ প্ৰবাবিলিটি হ'ল 4/5। ভুল হোৱাৰ প্ৰবাবিলিটি হ'ল 4/5। ক্লিয়াৰ? আশা কৰোঁ ক্লিয়াৰ হৈছে। একেবাৰে চিম্পল। প্ৰবাবিলিটি মানে কি? সম্ভাৱনা। জাষ্ট ইয়াতে তোমালোকে বেছিক চেঞ্জটো অলপ, বেছিক কমন চেঞ্জটো লগালে হ'ল। বেলেগ একো ফৰ্মুলা, বেলেগ টেকনিক এইবিলাক ইমান প্ৰয়োজন নাই। জাষ্ট নিজৰ দৈনন্দিন জীৱনত নিজৰ যিটো প্ৰেক্টিকেল চেঞ্জ, কমন চেঞ্জ লগালে আমি কিন্তু এনচাৰ পাই যাম। সম্ভাৱনা, এইটো হ'ল প্ৰবাবিলিটি। ঠিক আছে, নেক্সট
নেক্সট কোশ্চেন, এইটো তো বাৰু আৰু চিম্পল কোশ্চেন, একো নাই কোশ্চেনত। কি দিয়া আছে? ফাইণ্ড দ্য প্ৰবাবিলিটি অফ গেটিং হেড ৱেন আ ছিংগল কইন ইজ টছড। এটা কইন যদি টছ কৰা হয়, আমি কি গম পাওঁ? এটা কইনত দুটা ছাইড থাকে, এটা ছাইডক কোৱা হয় হেড আৰু এটা ছাইডক কোৱা হয় টেইল। চ' দুটা অপশ্যন, টোটাল ৰেজাল্ট কেইটা সম্ভৱ? 2 ৰেজাল্ট সম্ভৱ, 2টা ৰেজাল্ট সম্ভৱ। ইয়াৰ ভিতৰত হেড অহাৰ প্ৰবাবিলিটি, মানে এটা ৰেজাল্ট অহাৰ, হেড অহাৰ প্ৰবাবিলিটি, টোটাল ৰেজাল্ট কেইটা সম্ভৱ? 2। হেড অহাৰ প্ৰবাবিলিটি মানে হেড হ'ল এটা অপশ্যন, দুটাৰ ভিতৰত এটা অপশ্যন হেড, হেড অহাৰ প্ৰবাবিলিটি হ'ল 1/2। টোটাল দুটা অপশ্যন আছে, ইয়াৰ ভিতৰত হেড অহাৰ প্ৰবাবিলিটি কি? হেড হ'ল এটা অপশ্যন, টেইল হ'ল এটা অপশ্যন। চ' হেড অহাৰ প্ৰবাবিলিটি কি? 1/2। টোটাল দুটা অপশ্যন আছে। ক্লিয়াৰ? চ' 1/2 ইজ দ্য কাৰেক্ট আনচাৰ। মুভিং ফৰৱাৰ্ড, এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন। ট্ৰাই কৰা, একেবাৰে চিম্পল হয় বাৰু। কি দিছে? ফাইণ্ড দ্য প্ৰবাবিলিটি অফ গেটিং ওৱান হেড, এটা হেড অহাৰ প্ৰবাবিলিটি কিমান? কি ওলাব দিছে? যদি দুটা কইন টছ কৰা হয়, যদি দুটা কইন একেলগে টছ কৰা হয়, তেতিয়া এটা হেড অহাৰ প্ৰবাবিলিটি আমাক ওলাব দিছে। ঠিক আছে, চ' চেম্পল স্পেচ, ফাৰ্ষ্ট হ'ল চেম্পল স্পেচ, টোটাল কেইটা ৰেজাল্ট হ'ব পাৰে, টোটাল কেইখন ৰেজাল্ট হ'ব পাৰে এইটো আগত ওলাই লওঁ। কি কি হ'ব পাৰে ৰেজাল্ট? ফাৰ্ষ্ট হ'ল হেড হ'বই পাৰে, প্ৰথম কইনত হেড আহিল, ছেকেণ্ড কইনত হেড আহিল, চ' হেড আৰু হেড দুটাই হেড হ'ব পাৰে। নেক্সট হ'ল ফাৰ্ষ্ট কইনত হেড, ছেকেণ্ড কইনত টেইল হ'ব পাৰে। 3 নম্বৰ অপশ্যন হ'ল ফাৰ্ষ্ট কইনত টেইল আৰু ছেকেণ্ড কইনত হেড, এইটোও হ'ব পাৰে। লাষ্ট হ'ল দুটাই টেইল আমি পালোঁ, টেইল পালোঁ, দুটা কইন টছ কৰা হ'ল, এটা কইনত হেড পালোঁ, এই কইনত হেড পালোঁ, হেড আকৌ টছ কৰিলোঁ হেড টেইল, আকৌ টছ কৰিলোঁ টেইল হেড, আকৌ টছ কৰিলোঁ টেইল। এইকেইটাই অপশ্যন সম্ভৱ। ইয়াৰ বাহিৰত আৰু কিবা বেলেগ কিবা অপশ্যন ওলাব পাৰে নেকি? নাই। চ' আমাৰ টোটাল অপশ্যন কেইখন পালোঁ আমি? 4খন। টোটাল অপশ্যন হ'ল 4, ফ'ৰ অপশ্যন। এতিয়া আমাক কি দিছে? প্ৰবাবিলিটি অফ গেটিং ওৱান হেড, এটা হেড পোৱাৰ প্ৰবাবিলিটি ওলাব দিছে। ঠিক আছে, মানে ইভেণ্ট আমাৰ কি? ইভেণ্ট হ'ল এটা হেড আমি ওলোৱাৰ, এটা হেড আমি পাম, এইটো প্ৰবাবিলিটি ওলাব দিছে। এটা হেড হোৱাৰ কাৰণে অপশ্যন কি আছে? হেড ইয়াতে আহিল, ইয়াতে টেইল আহিল, আৰু উল্টা হ'ব পাৰে, ইয়াতে টেইল, ইয়াতে হেড। বেলেগ আৰু অপশ্যনটো সম্ভৱ নহয়। কিয়? হেড ইয়াতে দুটা হেড, আমাক দুটা হেড নালাগে, আমাক অকল এটা হেড লাগে। চ' হেড এইটো টোটাল ৰেজাল্টৰ ভিতৰত এইটো আছে বাৰু, বাট এইটো আমাৰ এক্সপেক্টেড ৰিজাল্ট নহয়, আমি এইটো আশা নকৰোঁ, আমি এটা হেডে আশা কৰিছোঁ। চ' দুটা হেড পাওঁ মানে এইটো আমাৰ কাৰণে চুইটেবল নহয়, এইকাৰণে দুটা হেড যদি হয় কেনচেল। আৰু দুটা টেইল পালোঁ, এইটোও আমাৰ কাৰণে চুইটেবল নহয়, এইটো আমি নিবিচাৰোঁ। আৰু দুটা টেইল আমাৰ নালাগে, আমাৰ এটা হেড লাগে। মানে কি হ'ব পাৰে? হেড টেইল, ফাৰ্ষ্ট কইনত হেড, ছেকেণ্ড কইনত টেইল, আকৌ আমি পাব পাৰোঁ ছেকেণ্ড কইনত টেইল, ফাৰ্ষ্ট কইনত টেইল, ছেকেণ্ড কইনত হেড। চ' আমাৰ প্ৰবাবিলিটি অফ ইভেণ্ট, প্ৰবাবিলিটি ওলাব লাগে। টোটাল ৰেজাল্ট কেইখন? 1, 2, 3, 4, টোটাল 4টা ৰেজাল্ট সম্ভৱ। চ' তলত আহিল 4। ইয়াৰ ভিতৰত আমি যিটো বিচাৰোঁ, এইটো কেইটা ৰেজাল্ট আছে? 2টা, 1, 2টা। চ' 2/4। চ' এনচাৰ ইজ 1/2। এনচাৰ ইজ 1/2 ইজ দ্য কাৰেক্ট এনচাৰ। 1/2 ইজ দ্য কাৰেক্ট এনচাৰ। আশা কৰোঁ ক্লিয়াৰ হৈছে। গুড মৰ্ণিং টু অল অফ ইউ। এইটো বাৰু প্ৰিমিয়াৰ ছেশ্যন চলি আছে, এইকাৰণে মই তোমালোকৰ লগত ভিডিঅ' থ্ৰু ডিৰেক্টলি লাইভ ইণ্টাৰেক্ট কৰাটো সম্ভৱ নহয়। বাট মই বাৰে কৈ থাকোঁ, মই যেতিয়া ভিডিঅ'টো লাইভ আহিব, মানে শনিবাৰ 11টা বজাত যেতিয়া ভিডিঅ'টো লাইভ আহিব, মই কিন্তু কমেণ্ট ছেকশ্যনত লাইভ থাকিম। মই তোমালোকৰ গোটেইকেইটা কমেণ্ট তোমালোকক চেক কৰিম, কিবা অসুবিধা থাকিলে মোক ক'লে হ'ল, মই আশা কৰিম মই বুজাই দিম কমেণ্টত, বা মই যদি সম্ভৱ হয় মই নেক্সট সপ্তাহত বুজাই দিম নেক্সট এক্সামৰ কাৰণে। কিন্তু তোমালোকে কমেণ্টত তোমালোকে ইণ্টাৰেক্ট কৰি থাকা, এনচাৰ দি থাকা। এনেকুৱা নাই যে চুপচাপ আৰু মই চাই আছোঁ ছাৰে কি কৈ আছে, তেতিয়া কিন্তু তোমাৰ নিজৰ প্ৰেক্টিছ কেতিয়াও নহ'ব। ঠিক আছে, মুভিং ফৰৱাৰ্ড। ট্ৰাই কৰাচোন। এইটো অলপ এটলিষ্ট বুলি এটা ৱাৰ্ড আছে, ইয়াতে চোৱা, এটলিষ্ট বুলি এটা ৱাৰ্ড আছে, এটলিষ্ট। ইয়াতে এটা ৱাৰ্ড আছে এটলিষ্ট বুলি, মানে কি? দুটা কইন, আকৌ দুটা কইন টছ কৰা হৈছে। কোশ্চেনটো কি কৈছে? ফাইণ্ড দ্য প্ৰবাবিলিটি অফ গেটিং এটলিষ্ট ওৱান হেড,
এটা হেড এটলিষ্ট এটা হেড পোৱাৰ প্ৰবাবিলিটি ওলাব যদি দুটা কইন যদি টছ কৰা হয় এটলিষ্ট বহুত ইম্পৰ্টেণ্ট ৱৰ্ড চ' আমি কি গম পাওঁ আমাৰ টোটাল আমাৰ চেম্পল স্পেচৰ কি আছিল দুটা কইন যদি টছ কৰা হয় এটা হ'ল হেড হেড এটা হ'ল হেড টেল এটা হ'ল টেল হেড আৰু এটা কি হয় টেল টেল এইকেইটা হ'ল আমাৰ বেচিকেলি টোটাল ৰিজাল্ট ইয়াৰ ভিতৰত আমাৰ এটলিষ্ট লাগে এটলিষ্ট এটা হেড মানে এটলিষ্ট এটা হেড মানে এইটো ইয়াতে হেড ইয়াতে টেল হ'ব পাৰে ইয়াতে টেল ইয়াতে হেড হ'ব পাৰে আৰু এইচও হ'ব দুটা হেড হ'ব কিয় এটলিষ্ট এটা হেড মিনিমাম এটা হেড লাগে যদি মই দুটা যদি হেড পাওঁ আমাৰ অসুবিধা নাই এটলিষ্ট কথাটোৰ মানে হ'ল মোক কমচে কম এটা হেড লাগেই বাৰু এটাৰ বেছি যদি হয় অসুবিধা নাই কিন্তু এটা হেড মানে লাগেই চ' হেড টেল টেল হেড 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 কিন্তু টেল টেল নহ'ব কিয় ইয়াতে এটা হেডো নাই আমাৰ মিনিমাম এটা হেড লাগেই লাগে টেল টেল যদি মই কনচিডাৰ কৰোঁ ইয়াতে এটা হেডো নাই কাৰণ এইটো নহ'ব বাকী তিনিটা অপশ্যন হ'ব চ' আমাৰ প্ৰবাবিলিটি কি হ'ব প্ৰবাবিলিটি হ'ল প্ৰবাবিলিটি অফ ইভেণ্ট হ'ব টোটাল কেইটা ইভেণ্ট আমি পালোঁ টোটাল কেইটা ৰিজাল্ট পালোঁ তিনিটা আউট অফ টোটাল কেইটা ৰিজাল্ট চাৰিটা কেইটা ৰিজাল্ট সম্ভৱ চাৰিটা চ' এনচাৰ হৈ গ'ল 3/4 এটলিষ্ট কথাটো কিন্তু মাৰ্ক কৰা কথা এইটো অলপ মাৰ্ক কৰি ৰাখা এটলিষ্ট যদি থাকে অলপ ভালকৈ কুৱেশ্যনখিনি ৰিডিং কৰিবা এটলিষ্ট থাকিলে কিন্তু এনচাৰ অলপ বেলেগ হয় ঠিক আছে এটলিষ্ট এট মষ্ট এইবিলাক বেলেগ বেলেগ ৱৰ্ড চ' এটলিষ্ট মানে মিনিমাম এটা হেড হ'বই লাগিব দুটা হেডো যদি হয় আমাৰ অসুবিধা নাই চ' আমি এনচাৰ পালোঁ 3/4 ক্লিয়াৰ হৈছে না হোৱা নাই চবে মোক কোৱাচোন ক্লিয়াৰ হৈছে কমেণ্টত মোক জনাবা চবে যে ক্লিয়াৰ হৈছে না হোৱা নাই কমেণ্টত চবে মোক জনাবাচোন কি দিছে find the probability of getting at most one head when two coins are tossed simultaneously probability ওলাব দিছে যদি দুটা কইন যদি টছ কৰা হয় এট মোষ্ট ম্যাক্সিমাম এটা হেড হ'ব পাৰে ম্যাক্সিমাম এট মোষ্ট মানে ম্যাক্সিমাম আৰু এট লিষ্ট মানে মিনিমাম লাষ্ট কুৱেশ্যনত এট লিষ্ট আছিল এট লিষ্ট মানে মিনিমাম এট মোষ্ট মানে ম্যাক্সিমাম এটা হেড হ'বই লাগিব আমাৰ টোটাল দুটা কইন যদি টছ কৰা হয় আমাৰ টোটাল ৰিজাল্ট কেইটা আছিল চাৰিটা হেড 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 টেল টেল হেড টেল টেল চ' টোটাল চাৰিটা ৰিজাল্ট সম্ভৱ এতিয়া আমাৰ চেম্পলছ আমাৰ ইভেণ্টৰ কি হ'ব পাৰে এট মষ্ট বুলি কৈছে নহয় মেক্সিমাম এটা হেড যদি দুটা যদি হয় নহ'ব আৰু হেড যদি ধৰা এটা হেডো নাই অসুবিধা নাই মেক্সিমাম আমাৰ এটা হেড লাগে কিবা কাৰণত যদি হেড যদি নাপাওঁ যদি তথাপিও অসুবিধা নাই কিন্তু এটাৰ বেছি হ'ব নালাগে চ' আমাৰ অপশ্যন কি হ'ব এটা হ'ল হেড টেল এটা হেড এটা হ'ল টেল হেড এটা হেড আৰু এটা হ'ল টেল টেল যদি দুটা টেল যদি পাওঁ মানে কি হেড নাই আমি মেক্সিমাম এটা হেড লাগে জিৰ' যদি হেড পাওঁ জিৰ' হেড অসুবিধা নাই কিন্তু এটাৰ বেছি হেড হ'ব নোৱাৰে চ' আমাৰ টোটাল ৰিজাল্ট কেইটা সম্ভৱ তিনিটা আৰু মানে আমাৰ পচিবল ৰিজাল্ট তিনিটা টোটাল ৰিজাল্ট চাৰিটা চ' প্ৰবাবিলিটি কি হ'ব 3/4 চ' আমাৰ এটলিষ্ট আৰু এটমষ্ট দুটা কেছতে এনচাৰ আমাৰ ছেইম আহি আছে 3/4 কিন্তু মিনিংটো জানা ইম্পৰ্টেণ্ট যেতিয়া মই এটলিষ্ট কয় বাৰে বাৰে মই এটা কথা ৰিপিট কৰি আছোঁ বিকজ এইটো ইম্পৰ্টেণ্ট কথা এটলিষ্ট মানে মিনিমাম এটা হেড হ'বই লাগিব মিনিমাম এটা হেড চ' এটা হেড টেল হেড আৰু ডাবল হেডো হ'ব পাৰে বিকজ ডাবল হেড হোৱা মানে দুটা হেড আৰু মিনিমাম এটা হেড দুটা হেড হ'লে অসুবিধা নাই যেতিয়া মই এট মষ্ট বুলি ক'ম মানে মেক্সিমাম এটা হেড দুটা হেড হ'লে কেতিয়াও নহ'ব এটা হেড মেক্সিমাম চ' হেড টেল হেড আৰু যদি টেল কনচিডাৰ কৰোঁ মানে এটা হেডো নাই হ'ব মেক্সিমামে আমাৰ এটা হেড লাগে যদি হেড নাই যদি কি অসুবিধা আছে অসুবিধা নাই চ' আমাৰ এনচাৰ হ'ল 3/4 ক্লিয়াৰ হৈছে মুভিং ফৰৱাৰ্ড এই কুৱেশ্যনটো ট্ৰাই কৰাচোন কি দিছে এটা বস্তু তোমালোকে অলপ ভালকৈ চোৱা যেতিয়া মই এটা কইন অলপ ভালকৈ কথাখিনি অলপ কৰা যেতিয়া মই এটা কইন যেতিয়া টছ কৰোঁ এটা কইন যেতিয়া মই টছ কৰোঁ চেম্পল স্পেচ কি আছিল টোটাল কেইখন ৰিজাল্ট সম্ভৱ 2 আছিল হেড টেল দুটা ৰিজাল্ট সম্ভৱ এতিয়া আমাক হেডৰ প্ৰবাবিলিটি ওলাব দিলে টেলৰ প্ৰবাবিলিটি ওলাব দিলে 1/2 হ'ল এইটো বেলেগ কথা কিন্তু টোটাল কেইটা ৰিজাল্ট সম্ভৱ যদি মই এটা যদি কইন টছ কৰোঁ দুটা ৰিজাল্ট সম্ভৱ হেড আৰু টেল
যদি মই দুটা কইন যদি একেলগে যদি টছ কৰোঁ, দুটা কইন টছ কৰিলোঁ, কেইটা ৰিজাল্ট আমি পালোঁ? 4টা। টোটাল কেইটা ৰিজাল্ট পালোঁ? 4টা, মানে 2 স্কুৱেৰ। চিমিলাৰলি যদি মই এটা লুডোৰ যদি ডাইচ যদি পেলাওঁ, এটা লুডোৰ যদি ডাইচ পেলাওঁ, কেইটা ৰিজাল্ট সম্ভৱ? 6 ৰিজাল্ট সম্ভৱ। 1 2 3 4 5 6। এটা লুডোৰ যদি ডাইচ পেলাওঁ, কেইটা ৰিজাল্ট সম্ভৱ? 6 ৰিজাল্ট সম্ভৱ। 1 2 3 4 5 6। যদি মই দুটা লুডোৰ ডাইচ পেলাওঁ একেলগে, দুটা লুডোৰ ডাইচ পেলালোঁ, তেতিয়া চেম্পল স্পেচ কি হ'ব? টোটাল কেইটা ৰিজাল্ট সম্ভৱ? 6 স্কুৱেৰ, মানে 36। আশা কৰোঁ এটা মনত থাকিব। টছৰ সময়ত দুটা হ'লে 4 হয়, কইনৰ সময়ত দুটা হ'লে, কইন যদি হয় তেতিয়া দুটা হ'লে কি হ'ব? ডাবল স্কুৱেৰ হ'ব। ঠিক আছে। এতিয়া কথা হ'ল আমাক কি ওলাব দিছে? ফাইণ্ড দ্য প্ৰবাবিলিটি দ্যাট ছাম অন বোথ ফেচেছ ইজ 9 when 2 dice are thrown simultaneously। দুটা লুডোৰ ডাইচ যদি একেলগে যদি পেলোৱা হয়, তেতিয়া দুটা লুডোৰ ডাইচ পেলোৱাৰ পিছত ওপৰত ভেলু আহিব। এই দুটা ভেলু যোগ কৰিলে 9 হ'ব, দুটা ভেলু যোগ কৰিলে 9 আহিব। সেইটোৰ প্ৰবাবিলিটি আমাক ওলাব দিছে। ক্লিয়াৰ? প্ৰথম কথা হ'ল, যদি দুটা লুডো যদি পেলোৱা হয়, তেতিয়া চেম্পল স্পেচ কি হ'ব? আমি কি পালোঁ? 36 পালোঁ। 36। এতিয়া কথা হ'ল আমাক কি লাগে? দুটা লুডো ডাইচ পেলালোঁ, ওপৰত দুটা নম্বৰৰ যোগফল 9। ভালকৈ তোমালোকে যদি লক্ষ্য কৰা, আমাক তেতিয়া টোটাল কেইখন কেছ হ'ব পাৰে? এটা হ'ব পাৰে 1 নম্বৰ ডাইচত আমি পালোঁ 4, ইয়াতে পালোঁ 5। যদি 4 5 হয়, উল্টাটোও হ'ব, মানে 5 4 হ'ব। আৰু এটা হ'ব পাৰে 3 6 আৰু 6 3 হ'ব পাৰে। মানে প্ৰথম ডাইচত 4 পালোঁ, ছেকেণ্ড ডাইচত 5 পালোঁ। তো উল্টা যদি হয়, প্ৰথম ডাইচত 5, ছেকেণ্ড ডাইচত 4, এইটোও সম্ভৱ। ইয়াতে হ'ল প্ৰথম ডাইচত 3, ছেকেণ্ড ডাইচত 4, আৰু যদি উল্টা যদি কৰোঁ, প্ৰথম ডাইচত 6, ছেকেণ্ড ডাইচত 3। চ' এইকেইটাই হ'ল সম্ভৱ, এইকেইটা ৰিজাল্ট সম্ভৱ। বাকী তোমালোকে চেক কৰি চোৱা, বেলেগ বেলেগ নম্বৰ চোৱা, ভাল। আমি মোটামুটি কি গম পাওঁ? আমাৰ 6ৰ বেছি নম্বৰ হ'ব নোৱাৰে। 1 2 3 4 5 6। এতিয়া কোনে কৈছে 2 আৰু 7 কিবা ডাইচত কিবা 7 কেতিয়াবা আহে নেকি? সম্ভৱে নহয়। 6লৈকে মেক্সিমাম। চ' দুটা নম্বৰ যোগ কৰাৰ পিছত লুডোৰ ডাইচত 9 আহিব। এইটো অকল 4টা ৰিজাল্টে সম্ভৱ। 4 5 5 4 3 6 6 3। চ' টোটাল কেইটা ৰিজাল্ট আমি পালোঁ? 4টা ৰিজাল্ট। টোটাল আমি 4টা ৰিজাল্ট আমাৰ সম্ভৱ, কিন্তু টোটাল ৰিজাল্ট আছিল 36। চ' আমাৰ প্ৰবাবিলিটি কি হ'ব? 4/36, মানে 1/4। এনচাৰ আমি পালোঁ 1/4। আশা কৰোঁ ক্লিয়াৰ হৈছে। ক্লিয়াৰ হৈছেনে? ভেৰি চিম্পল। মুভিং ফৰৱাৰ্ড। এইটো কুৱেশ্যন নম্বৰ 7 হোমৱৰ্ক কিয় থাকিল? বিকজ কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 একেবাৰে ছেম। এইটো তোমালোকে ট্ৰাই কৰিবাচোন। যোনে যোনে এতিয়া এনচাৰ দিব বিচাৰা, এনচাৰ দিব পাৰা। যোনে যোনে এইটো এনচাৰ দিব বিচাৰা, এতিয়া দিব পাৰা। মই তোমাক এনচাৰটো এনে কৈ আছোঁ বাৰু। এনচাৰ আহিব 1/4। এইটো এনচাৰ আহিব 1/4। কমেণ্টত মোক জনাবাচোন কোনে কোনে এনচাৰ 1/4 বুলি পাইছে। একেবাৰে ছেইম কুৱেশ্যন নম্বৰ 6ৰ নিচিনা একেবাৰে চিমিলাৰ কুৱেশ্যন। ট্ৰাই কৰা, এনচাৰ দিয়া। কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8। এই কুৱেশ্যনটো তোমালোকক মই হোমৱৰ্ক দিলোঁ, কাৰণ আছে। ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো অলপ লেন্দি। ঠিক আছে। প্ৰাইম নাম্বাৰ মানে কি? প্ৰাইম নাম্বাৰ মানেটো তোমালোকে গম পোৱা। প্ৰাইম নাম্বাৰ মানে হ'ল মৌলিক সংখ্যা। তো প্ৰবাবিলিটি দ্যাট ছাম ইজ এ প্ৰাইম নাম্বাৰ লেছ দেন 8 when 2 ডাইচ, দুটা এনেকৈ লুডোৰ ডাইচ পেলোৱা হ'ল, ওপৰত থকা দুটা নম্বৰৰ যোগফল এটা মৌলিক সংখ্যা, এইটো হোৱাৰ প্ৰবাবিলিটি আমাক ওলাব দিছে। আৰু লেছ দেন 8 মৌলিক সংখ্যা, কিন্তু 8ৰ পৰা কম। মানে কি কি হ'ব পাৰে? 2 3 5 7। এই 4টা হ'ল মৌলিক সংখ্যা লেছ দেন 8 2 3 5 7। চ' 2 3 5 7 যোগফল হোৱাৰ কাৰণে কেইখন ৰিজাল্ট সম্ভৱ? তোমালোকে অলপ এইটো কেলকুলেশ্যন কৰি মোক এনচাৰ কোৱা। এনচাৰ তোমালোকে মই কৈ আছোঁ 13/36। এনচাৰ হ'ব 13/36। এইটো তোমালোকে বিশেষ একো নাই, তোমালোকে জাষ্ট দুটা ডাইচ মানে কৰা, এনেকুৱা কৰা। ছাম মই লাগে মই কৰি দিওঁ বাৰু, ঠিক আছে ৰ'ব। ছাম ৱেজ নাম্বাৰ অফ ৰিজাল্ট, ছাম ৱেজ নাম্বাৰ অফ ৰিজাল্ট। ঠিক আছে। আমাৰ ছাম কি কি হ'ব পাৰে? মৌলিক সংখ্যা। দুটা ডাইচৰ যোগ কৰাৰ পিছত মৌলিক সংখ্যা হ'ব লাগে লেছ দেন 8, 8ৰ বেছি হ'ব নোৱাৰে। চ' আমাৰ ৰিজাল্ট কি কি সম্ভৱ? দুটা ডাইচ যোগ কৰাৰ পিছত মৌলিক সংখ্যা হ'ব লাগে, মানে 2 সম্ভৱ, 3 সম্ভৱ,
5 সম্ভৱ 7 সম্ভৱ যদি 2 যদি হয় মানে কি হ'ব পাৰে 1 আৰু 1 এক নম্বৰ ডাইছত 1 ছেকেণ্ড ডাইছতো 1 অকল এইটোৱে এটা পচিবিলিটি চ' দুটা ডাইছত যদি 1 আৰু 1 যদি পাওঁ তেতিয়া আমি যোগফল কিমান পালোঁ 2 এইটো এটা এষ্টিমেট মানে ইয়াতে ৰিজাল্ট কি হ'ল এটা ৰিজাল্ট চ' ইয়াতে 1 যোগফল 3 হোৱাৰ কাৰণে কি সম্ভৱ 1 2 আৰু 2 1 মানে বেচিকেলি দুটা ৰিজাল্ট সম্ভৱ 5 হোৱাৰ কাৰণে কি সম্ভৱ 1 4 4 1 2 3 3 2 এই চাৰিটা সম্ভৱ এই চাৰিটা ৰিজাল্ট সম্ভৱ যদি আমাৰ 5 লাগে 1 4 4 1 2 3 3 2 যদি 7 লাগে কি সম্ভৱ 1 6 6 1 2 5 5 2 3 4 4 3 এইকেইটা ৰিজাল্ট সম্ভৱ যদি আমাৰ যোগফল যদি 7 লাগে 7 এটা মৌলিক সংখ্যা ইয়াতে পৰা কেইটা ৰিজাল্ট হ'ল টোটাল 6 ৰিজাল্ট তো 6 চ' দুটা ডাইচ পেলোৱা হৈছে দুটা ডাইচ যদি পেলোৱা হয় আমাৰ চেম্পল স্পেচ কি হয় সদায় 36 দুটা ডাইচ পেলোৱা মানে চেম্পল স্পেচ টোটাল কেইটা ৰিজাল্ট হ'ব পাৰে 36 আৰু যিটো কণ্ডিশ্যন দিয়া আছে এই কণ্ডিশ্যনৰ মতে আমি কেইটা ৰিজাল্ট পাই আছোঁ ইয়াতে এটা ৰিজাল্ট ইয়াতে দুটা ৰিজাল্ট মানে 3 টোটাল ৰিজাল্ট 3 প্লাছ 4 মানে 7 প্লাছ 6 13 চ' টোটাল 13/36 হ'ল এনচাৰ আউট অফ 36 ৰিজাল্ট আমাৰ যিটো কুৱেশ্যনত যিটো কণ্ডিশ্যন দিয়া আছে এইটো ছেটিছফাই হ'ব টোটাল 13টা ৰিজাল্ট চ' এনচাৰ হ'ল 13/36 ক্লিয়াৰ আশা কৰোঁ ক্লিয়াৰ হৈছে মৌলিক সংখ্যা দুটা লুডোত অহা দুটা নাম্বাৰৰ যোগফল কি হ'ব লাগে মৌলিক সংখ্যা হ'ব লাগে লেছ দেন 8 মানে 2 3 5 7 তাৰপিছত আমি কেলকুলেশ্যন কৰি এনচাৰ পালোঁ 13/36 এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক কুৱেশ্যন এক্সামত আহে বাৰু লাষ্ট এতিয়ালৈকে যিকেইটা কুৱেশ্যন কৈছোঁ আহিব পাৰে এক্সামত বাট এইবিলাক একেবাৰে চিম্পল কুৱেশ্যন এইটো হ'ল এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা বস্তু এই কুৱেশ্যনটো কৰাৰ আগত এটা বস্তু অলপ তোমালোকে মনত কৰা ভালকৈ বস্তুখিনি বুজি লোৱা ঠিক আছে মই একেবাৰে চিম্পলি বুজাই আছোঁ একেবাৰে চিম্পলকৈ বুজাই আছোঁ অলপ ভালকৈ বুজি লোৱাচোন দুটা বস্তু হয় এটা হয় পাৰমুটেশ্যন এটা হয় কম্বিনেশ্যন পারমুটেশন মানে কি পারমুটেশন কথাটো মানে হল পারমুটেশন কথাটোৰ মানে হল অ্যারেঞ্জমেন্ট পারমুটেশন কথাটোৰ মানে হল অ্যারেঞ্জমেন্ট আৰু কম্বিনেশন কথাটোৰ মানে হল সিলেকশন এই দুটা ওয়ার্ডৰ মানেটো যাতে সদায় মনত থাকে যেতিয়া বস্তুখিনি আধা ইয়াতে হেক এতিয়া পারমুটেশন মানে হল যেনেকৈ কোশ্চেন কেইটা কি থাকে সাপোজ মই কৈ আছো শুভম SUBHOM শুভম টোটাল কেইটা লেটার আছে 5 লেটার 5 অ্যালফাবেট আছে এই 5 অ্যালফাবেট 5 লেটার আমি কিমান ভাবে অ্যারেঞ্জ কৰিব পাৰো আমি ইয়াতে এছৰ পৰা ইয়াতে এছ আনিলোঁ ইয়াতে ইউ আনিলোঁ ইয়াতে এছ লৈছোঁ ইয়াতে বি লৈছোঁ এনেকৈ বহুবাৰ এইটো চেঞ্জ হ'ব পাৰে এইচ ইয়াতে আহি গ'ল বি ইয়াতে গুচি গ'ল এম ইয়াতে আহি গ'ল কিবা কিবি এটা চেঞ্জ হ'ব পাৰে চ' এই এটা নম্বৰক এই এটা লেটাৰ ৱাৰ্ডক আমি কিমানভাৱে এৰেঞ্জ কৰিব পাৰোঁ এইটো এৰেঞ্জমেণ্ট যেতিয়া এৰেঞ্জমেণ্ট কথাটো মিনিং আহে এইটো হ'ল পাৰমুটেশ্যন পাৰমুটেশ্যন কেনেকৈ কি কৰিব লাগে গোটেইখিনি আমি পিছত চাম বাৰু এতিয়া তোমাৰ চিলেবাছত পাৰমুটেশ্যনৰ পৰা কুৱেশ্যন অহাৰ চান্স কম চ' এইটো হ'ল পাৰমুটেশ্যন মানে এৰেঞ্জমেণ্ট আৰু এটা হ'ল কম্বিনেশ্যন মানে চিলেকশ্যন মানে ছাপ'জ মই কৈ আছোঁ যে আমাৰ ক্লাছত 20 জনে ক্ৰিকেট প্ৰেক্টিছ কৰে 25 জনে ধৰা 25 জনে ক্ৰিকেট প্ৰেক্টিছ কৰে দিনে ৰাতি ক্ৰিকেট প্ৰেক্টিছ কৰে কিবা এটা টুৰ্ণামেণ্টত স্কুলৰ টীমৰ পৰা মানে যোগদান স্কুলৰ টীমৰ পৰা খেলিব এই আশাত দিনে ৰাতি 25 জন প্লেয়াৰে ভালকৈ প্ৰেক্টিছ কৰিছে এতিয়া আমি এটা স্কোৱাড আমি টীমৰ এটা স্কোৱাড ডিক্লেয়াৰ কৰিম 16 জন প্লেয়াৰৰ 16 প্লেয়াৰ বা ধৰা আমি এটা টীম বনাম 11 জন প্লেয়াৰৰ টীম এটা বনাম 25 জনৰ পৰা আমি 11 জন প্লেয়াৰৰ টীম বনাম মানে কি 25 জনৰ পৰা মই 11 জনক সিলেক্ট কৰিম 25 জনৰ পৰা মই 11 জনক সিলেক্ট কৰিব লাগে যেতিয়া সিলেকশ্যন ৱাৰ্ডটো আহে তেতিয়া কি হ'ব 25 C 11 মানে 25 জনৰ পৰা মই 11 জনক সিলেক্ট কৰিম এইটো এনেকৈ লিখা হয়
25C11 এই C মানে হ'ল কম্বিনেশ্যন (25C11) ঠিক আছে ভালকৈ কথাখিনি বুজি লোৱা যদি এৰেঞ্জমেণ্ট কৰিব দিয়ে এটা এলফাবেট আছে এটা লেটাৰ আছে বাৰে বাৰে লেটাৰকেইটা এইফাল কৰিব লাগে এৰেঞ্জমেণ্ট জাষ্ট এইফাল কৰা আৰু ঠিক আছে এইটো হ'ল পাৰমুটেশ্যন এতিয়া মই ছিলেক্ট কৰিব লাগে আউট অফ 10 মই 3জনক ছিলেক্ট কৰিলোঁ আউট অফ 100 মই 40জনক ছিলেক্ট কৰিলোঁ এই ছিলেকশ্যন কথাটো যেতিয়া আহে এইটো হ'ল কম্বিনেশ্যন আৰু কম্বিনেশ্যন কেনেকৈ লিখা হয় ডাঙৰ নম্বৰটো ওপৰত থাকে যিটোৰ পৰা ছিলেক্ট কৰা হয় আৰু এটা সৰু নম্বৰ যিটো ছিলেক্ট কৰা এইটো হ'ল তলত থাকে 25C11 এতিয়া কথা হ'ল কম্বিনেশ্যনটো দিয়া হ'ল কম্বিনেশ্যন ওলোৱা কেনেকৈ হয় ফৰ্মুলা এটা আছে ধৰা NCR ইয়াতে 25C11 নহয় এইটো ধৰি লোৱা NCR এইটো হ'ল 25 এইটো হ'ল 11 যদি NCR যদি হয় এইটো ফৰ্মুলা হ'ল ফেক্টৰিয়েল N বাই ফেক্টৰিয়েল R ফেক্টৰিয়েল N মাইনাছ R ফেক্টৰিয়েল N বাই ফেক্টৰিয়েল R বাই ফেক্টৰিয়েল N বাই ফেক্টৰিয়েল R ইনটু N মাইনাছ R ঠিক আছে মানে ধৰি লোৱা ছাপ'জ মই কেলকুলেশ্যন কেনেকৈ কৰোঁ আৰু ফেক্টৰিয়েল কথাটো মানে কি এইটো বুজি লোৱা ফেক্টৰিয়েল মই ছাপ'জ মই লিখিছোঁ 5 ফেক্টৰিয়েল এনেকৈ লিখা যায় বা এনেকৈও লিখা যায় 5 ফেক্টৰিয়েল এইটো কেনেকৈ এইটো মানে কি মানে 5ৰ পৰা আমি ষ্টাৰ্ট কৰিম মাল্টিপ্লাই কৰা 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 লৈকে যি নম্বৰৰ আমি ফেক্টৰিয়েল ওলাব লাগে এই নম্বৰৰ পৰা আমি মাল্টিপ্লাই কৰোঁতে আমি 1 লৈকে যাম যিটো ভেলু হ'ব এইটোৱে ফেক্টৰিয়েল 5 4 3 2 1 মানে 120 এইটো হ'ল আমাৰ ফেক্টৰিয়েল যদি আমাক ওলাব দিয়ে ফেক্টৰিয়েল 7 ওলোৱাচোন বা 70 ওলোৱাচোন ফেক্টৰিয়েল 70 তো মানে কি 70 69 68 এনেকৈ ডট ইনটু 1 লৈকে এইটো হ'ল আমাৰ ফেক্টৰিয়েল 70 ঠিক আছে চ' ফেক্টৰিয়েল NCR মানে ফেক্টৰিয়েল N বাই ফেক্টৰিয়েল R ইনটু N মাইনাছ R এইটো হ'ল ফৰ্মুলা ইমানখিনি তোমালোকে আগত লিখি লোৱা যোনে এতিয়ালৈকে লিখা নাই ভিডিঅ'টো পজ কৰা আৰু লগে লগে লিখি লোৱা এতিয়া আমি কোৱেশ্যনত যাম ঠিক আছে আমাৰ বেচিকেলি কম্বিনেশ্যন লাগিব আমাৰ পাৰমুটেশ্যনৰ ইয়াতে বিশেষ একো প্ৰয়োজন নাই কি দিছে এ বক্স কণ্টেইন 5 ৰেড 4 গ্ৰীণ আৰু 6 ব্লেক বল এটা বক্সত 5 ৰেড বল আছে 4টা গ্ৰীণ বল আছে আৰু 6খন ব্লেক বল আছে ইফ 3 বলছ আৰ ড্ৰন এট ৰেণ্ডম বক্সটো ঢাকা আছে মই আৰু দেখা পোৱা নাই মই ৰেণ্ডমলি 3টা বল ছিলেক্ট কৰিছোঁ চ' কথা হ'ল ফাইণ্ড দ্য প্ৰবাবিলিটি দেট অল বলছ আৰ ৰেড আমি যে 3টা বল যে মই ছিলেক্ট কৰিলোঁ বা 3টা বল যে মই উঠাইছোঁ সেই 3টা বলে যে ৰেড হ'ব টোটাল বল কেইটা বহুতকেইটা বল আছে ইয়াৰ পিছত যে মই 3টা বল মই ৰেড হ'ব এইটোৰ প্ৰবাবিলিটি আমাক ওলাব দিছে কেনেকৈ ওলাম বাৰু টোটাল বল কেইটা আছে প্ৰবাবিলিটি অফ এন ইভেণ্ট টোটাল বল কেইটা আছে 5 প্লাছ 4 9 প্লাছ 6 15 টোটাল 15 বল আছে টোটাল বল আছে 15 এই 15টা বলৰ পৰা আমি কেইটা বল ছিলেক্ট কৰিম 3টা বল চ' 15C3 আমাৰ বেচিকেলি 15টা বলৰ পৰা 3টা বল ছিলেক্ট কৰিব লাগে এইটো হ'ল টোটাল ৰেজাল্ট আমি তিনিটাকৈ যদি বল ছিলেক্ট কৰোঁ আমি কেইবাৰ ছিলেক্ট কৰিব পাৰিম 15C3 এতিয়া কথা হ'ল আমাক ওলাব দিছে যিটো ৰেড হ'ব লাগিব 3টা বলে ৰেড হ'ব লাগিব মানে কি টোটাল ৰেড বল কেইটা আছে 5 সেই 5 ৰেড বলৰ পৰা আমাৰ 3টা বল ছিলেক্ট হ'বই লাগিব আমি যেতিয়া 3টা বল উঠাম ৰেণ্ডমলি এই 5খন যে ৰেড বল আছে ৰঙা বল আছে এই 5খন বলৰ পৰা আমাৰ 3টা বল ছিলেক্ট হ'বই লাগিব কেনেকৈ ছিলেক্ট কৰিম চ' 5 টোটাল ৰেড বল আছে 5C3 এতিয়া 5C3 ফৰ্মুলা NCR ফৰ্মুলা কি আছিল ফেক্টৰিয়েল 5 বাই ফেক্টৰিয়েল 3 ফেক্টৰিয়েল N মাইনাছ R মানে ফেক্টৰিয়েল 5 মাইনাছ 3 মানে ফেক্টৰিয়েল 2 বাই ফেক্টৰিয়েল 15 বাই ফেক্টৰিয়েল 3 বাই ফেক্টৰিয়েল N মাইনাছ R মানে 15 মাইনাছ 3 মানে ফেক্টৰিয়েল 12 এতিয়া অলপ কেলকুলেশ্যনটো ভালকৈ চোৱা মই 5 লিখিলোঁ 4 লিখিলোঁ আৰু 3 2 1 হ'ব এতিয়া 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 মই আৰু 3 2 1 আৰু নিলিখোঁ মই ইয়াতে ফেক্টৰিয়েল 3 দিলোঁ কিয় ফেক্টৰিয়েল 3 দিলোঁ কাৰণ হ'ল ইয়াতে তলত এটা ফেক্টৰিয়েল 3 আছিল ইয়াতে মই তলত ফেক্টৰিয়েল 3 লিখিলোঁ আৰু ফেক্টৰিয়েল 2 মানে কি 2 ইনটু 1 মানে 2 আহি গ'ল ইনটু ফেক্টৰিয়েল 15 চ' 15 আহি গ'ল মানে 15 14 13 ইনটু ফেক্টৰিয়েল 12 লিখিলোঁ কিয় 15 14 13 12 11 10 9 8 7
8 7 6 5 4 3 2 1 এইটোৱে হ'ব লাগিছিল মই 12ত মই ফেক্টৰিয়েল দি দিলোঁ বাকী আৰু কণ্টিনিউ নিলিখিলোঁ কাৰণ কি বিকজ ইয়াতে এটা অলৰেডি 12 আছিল এইটো ওপৰত যদি যায় ওপৰত আহিব 12 × 3 × 2 ফেক্টৰিয়েল 3 মানে 3 × 2 × 1 চ' 12 কেঞ্চেল হৈ গ'ল 3 3 কেঞ্চেল হৈ গ'ল বাকী তুমি যদি ক্যালকুলেশন কৰা তুমি এইটো এনসাৰ কি পাবা তুমি এনসাৰ পাবা 2/91 তোমালোকে এইটো এনসাৰ পাবা 2/91 আশা কৰোঁ তোমালোকে ক্লিয়াৰ হৈছে কম্বিনেশ্যনটো বুজা বহুত ইম্পৰ্টেণ্ট কম্বিনেশ্যন মানে সিলেকশ্যন আমাক কেইখন বল দিয়া আছিল টোটাল বল আছে 10 বলছ 5খন ৰেড বল 4খন গ্ৰীণ বল আৰু সৰি 15টা বল আছে 6 ব্লেক বলছ টোটাল বল আছে 15টা এই 15টা বলৰ পৰা আমাক কেইটা বল সিলেক্ট কৰিব লাগে 3টা বল সিলেক্ট কৰিব লাগে 15C3 এতিয়া কথা হ'ল আমাক গোটেইকেইটা 3টা বল যে সিলেক্ট কৰিলোঁ এই 3টা বলে আমাৰ ৰেড হ'ব লাগে চ' ৰেড বলৰ অপশ্যন কেইটা আছে 5 চ' আউট অফ 5 বলছ আমাৰ 3টা বল এই 5টা বলৰ পৰা হ'ব লাগে চ' আমি কেনেকৈ সিলেক্ট কৰিম 5C3 চ' 5C3 বাই 15C3 যেতিয়া সলভ কৰিলোঁ এনসাৰ পালোঁ 2/91 আৰু 5C3 বা 15C3 কেনেকৈ আমি সলভ কৰিলোঁ ফৰ্মুলাটো মনত ৰাখিলে হ'ল NCR = ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল r ইনটু n - r তাতে আমি ভ্যালু কেইটা পুট কৰিলোঁ লগে লগে এনসাৰ পাই গ'লোঁ ঠিক আছে হৈ গ'ল ফাইন্ড দ্য probability that one ball is red and 2 balls are green probability ওলাব দিছে এটা বল ৰেড আৰু দুটা বল গ্ৰীণ ঠিক আছে probability of an event প্ৰথমতে আমাক কি হ'ল 3টা বল সিলেক্ট কৰিব লাগে 3টা বল ৰ্যান্ডমলি সিলেক্ট কৰা হৈছে টোটাল বল কেইটা আছে 15টা 15টা বলৰ পৰা 3টা বল সিলেক্ট কৰা হৈছে সো এইটো আহি গ'ল আমাৰ স্যাম্পল স্পেস এতিয়া কথা হ'ল এটা বল ৰেড হ'ব লাগে দুটা বল গ্ৰীণ হ'ব লাগে ঠিক আছে টোটাল ৰেড বল টোটাল ৰঙা বল কেইটা আছে 5 আৰু কেইটা সিলেক্ট কৰিব লাগে ৰেড বল এটা সো 5C1 টোটাল গ্ৰীণ বল কেইটা আছে গ্ৰীণ বল আছে 4টা গ্ৰীণ বল কেইটা সিলেক্ট কৰিব লাগে দুটা মানে 4C2 এতিয়া কথা হ'ল ইয়াতে এন্ড আছে এন্ড মানে কম্বাইন মানে এটা ৰেড বল লাগে লগত দুটা গ্ৰীণ বলও লাগে এনেকা নহয় কি এটা ৰেড বল হলে আৰু গ্ৰীণ বলৰ প্ৰয়োজন নাই মোক এটা ৰেড বল আৰু দুটা গ্ৰীণ বলে লাগে মানে এইটো এটা কম্বিনেশ্যন মানে এন্ড লিখা আছে এটা কম্বিনেশ্যন যদি কম্বিনেশ্যন থাকে তেতিয়া ইয়াতে মাল্টিপ্লাই হয় যদি কম্বিনেশ্যন থাকে তেতিয়া মাল্টিপ্লাই হয় যদি কোৱা হয় এটা ৰেড বল হলেও হ'ব অথবা এটা দুটা গ্ৰীণ বল হলেও হ'ব অর তেতিয়া প্লাস হ'ব যদি এন্ড থাকে কম্বাইন এটোও লাগে তেতিয়া ইনটু হ'ব যদি অর দিয়ে মানে এটো হলেও হ'ব তেতিয়া প্লাস হ'ব ইয়াতে যদি এন্ড দিছে ইয়াতে আমি কি পাম ইনটু হ'ব এতিয়া কথা হ'ল 5C1 মানে ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল 5 - 1 মানে ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 4C2 4 ফেক্টৰিয়েল 2 2 15 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 12 ইয়াৰ পৰা আমি কি পাম তোমালোকে নিজে সলভ কৰা ঠিক আছে মই আৰু সলভটো নকৰো 5 আছে 5 ফেক্টৰিয়েল 4 মানে ইয়াতে 5 আহি গ'ল 4 3 2 4 3 2 2 3 6 আহি গ'ল 15 ঠিক আছে ইয়াতে আমি ক্যালকুলেট 91 জি আমি অ্যানসার হ'ব আমাৰ বেসিক্যালি আমাৰ অ্যানসার হ'ব 6/91 এটা তোমালোকে যদি ক্যালকুলেশন কৰা তোমালোকে অ্যানসার পাবা 6/91 এইটো জাস্ট তোমালোকে ফ্যাক্টৰিয়েলটো ভালকে অলপ ক্যালকুলেশন কৰা ফ্যাক্টৰিয়েলটো বাৰে বাৰে মই কৈছো এই ফৰ্মুলাত পুট কৰা NCR = কি আছিল ফ্যাক্টৰিয়েল n ফ্যাক্টৰিয়েল r ফ্যাক্টৰিয়েল n - r এইটো পুট কৰা লগে লগে অ্যানসার পাবা আৰু কথা হ'ল ফ্যাক্টৰিয়েল যেতিয়া ফ্যাক্টৰিয়েল ওলাব দিয়ে কিবা এটা নম্বৰত এটো মানে কি এই নম্বৰৰ পৰা মই 1 কম কৰতে মই 1 লৈকে যাম মাল্টিপ্লাই 7 ফ্যাক্টৰিয়েল মানে 7 × 6 × 5 × 4 × 3 × 2 × 1 20 ফ্যাক্টৰিয়েল যদি কোৱা হয় মানে 20 × 19 × 18 × 17 16 × ... × 1 ঠিক আছে ভ্যালু পুট কৰা লগে লগে অ্যানসার পাবা ক্লিয়াৰ হৈছে কোশ্চেন নম্বৰ 10 ট্রাই কৰাচোন অলপ
কি দিছে এ ব্যাগ কন্টেন্স six white ball and four black ball. Two balls are randomly taken away. Find the probability that they are of the same color. ভালকে হলো বুঝিলো কি দিছে এটা ব্যাগত কি আছে 6 হোয়াইট বল আছে হোয়াইট বল কেটা আছে 6 আছে বগা কালাৰৰ বল আছে 6 ব্ল্যাক বল কেটা আছে ব্ল্যাক বল আছে 4টা ঠিক আছে সো টোটাল বল কেটা আছে টোটাল আছে ব্যাগত 10 বলস 10 বলস Two balls are randomly taken away. দুটা বল randomly উঠোয়া হয়েছে দুটা বল two balls randomly taken away. Find the probability that they are of the same color. দুটা বলে আমি সিলেক্ট করি দুটা বল সেম কালাৰৰ হ'ব লাগে ঠিক আছে আমার দুটা কালাৰৰ বল আছে হোয়াইট আৰু ব্ল্যাক মই দুটা বল উঠাইছো এই দুটা বল যদি দুটা বলে হোয়াইট হয় হ'ব দুটা বলে যদি ব্ল্যাক হয় হ'ব মানে আমার ইয়াতে দুটা অপশন বেলেগ অপশনে পসিবল এটা কম্বিনেশন নহয় এটো বেলেগ অপশন আর দুটা অপশনে কারেক্ট সো প্রবাবিলিটি যদি ওলাব যাও ফার্স্ট অফ অল দুটা বল সিলেক্ট কৰিছো আমি আউট অফ কেইখন আউট অফ 10 বলস টোটাল বলস আছে কেইটা 10 সো 10c2 এতিয়া কথা হল দুটা বল যদি হোয়াইট হয় দুটা বলে হোয়াইট দুটা বলে বগা কালার হ'ব সো মানে আমার দুটা বল লাগে হোয়াইট মানে 6c2 দুটা বল সিলেক্ট কৰিব লাগে দুটা বলে সেম কালার মানে হোয়াইট হলে হ'ব মানে 6c2 আৰু ব্ল্যাক বল আছে কেটা চাৰিটা পৰা দুটা বল সিলেক্ট কৰিব লাগে সো 4c2 এতিয়া কথা হল 6c2 যদি হয় এটোও শুদ্ধ 4c2 ও শুদ্ধ কিন্তু দুটা বেলেগ কেস দুটাই শুদ্ধ এই কারণে মই মাজত মই প্লাস দিছো দুটা বেলেগ কম্বিনেশন নহয় দুটা বেলেগ আর দুটা ইন্ডিভিজুয়ালি দুটাই ঠিক এই কারণে মাজত মই প্লাস দিছো ক্লিয়ার সেম কালার যেহেতু কোয়া হয়েছে মই প্লাস দিব পাইলো ইয়াতে এতিয়া সলভ করা 6c2 মানে ফ্যাক্টোরিয়াল 6 ফ্যাক্টোরিয়াল 2 6 - 2 মানে ফ্যাক্টোরিয়াল 4 ইয়াতে হল ফ্যাক্টোরিয়াল 4 ফ্যাক্টোরিয়াল 2 4 - 2 মানে ফ্যাক্টোরিয়াল 2 ইয়াতে হল ফ্যাক্টোরিয়াল 10 ফ্যাক্টোরিয়াল 2 10 - 2 মানে ফ্যাক্টোরিয়াল 8 তোমালোকে যদি সলভ করার পর তোমালোকে অ্যান্সার পাবা 21/45 মানে 3 দিয়ে যদি করো 3750 অ্যান্সার হবে 7/15 অ্যান্সার হবে 7/15 সো ইয়াতে মই অকল এটা বস্তু অলপ রিভিজন দি দিওঁ শর্ট এটা রিভিজন যোনে অলপ দেৰিকে জয়েন কৰিছে বা যোনে এতিয়ালৈকে ভালকৈ বস্তুখিনি অলপ পাহৰি যোৱাৰ নিচিনা লাগি আছে স্যার ভালকৈ বুজি পোৱা নাই আপুনিতো বুজালে কিন্তু মই এতিয়া পাহৰি গৈ আছোঁ কি কৈ আছিলে আপুনি মই এটা শর্ট এটা রিভিজন দি আছোঁ স্মল রিভিজন ফার্স্ট অফ অল প্রবাবিলিটি টোটাল যে কেইটা রেজাল্ট হওয়া সম্ভব এই গোটেইকেইটা রেজাল্টৰ যদি মই একেলগে প্রবাবিলিটি ওলাও আমার সদায় ভ্যালু 1 হয় এক্সাম্পল কি দিছিলো এই যে ডাইস লুডোর ডাইস যদি পেলোৱা হয় 1 2 3 4 5 6 হওয়ার পর গোটেইকেইটা রেজাল্ট মই কলো ইয়ার ভিতৰত একটা না এটা রেজাল্ট হবই প্রবাবিলিটি কি 1 আরে পাগল নেকি হবই সঁচাকৈ হ'ব ছয়টাৰ ভিতৰত ছাৰে কৈ আছে এই 1 2 3 4 5 6 এইটোৰ ভিতৰত এটা রেজাল্ট হ'ব মোৰ লগত 1000 টকা বেট লগাইছে মই ছাৰে কৈছে হ'ব মই পাগল নেকি মই কম না নহ'ব 1000 টকা মই এনেই যাব সঁচাকৈ ছয়টা রেজাল্ট এটা রেজাল্ট হ'বই বাৰু সো এনসার এইটো মানে প্রবাবিলিটি হ'ব 1 এতিয়া মই কৈ আছোঁ মই এটা লুডোৰ ডাইচ পেলালোঁ 1 2 3 4 5 6ৰ মাজত এটা নম্বৰো নাহে সো এইটোৰ প্ৰবাবিলিটি কি হ'ব 0 1 2 3 4 5 6ৰ ভিতৰত এটা নম্বৰ হ'বই লাগিব যদি মই কৈ আছোঁ না য'ত বস্তু আৰু নহ'ব এটা নম্বৰ কিয় হ'ব বেলেগ এটা নম্বৰ আহিব ইয়াৰ বাহিৰত নম্বৰ আহিব সম্ভৱ নেকি নহ'ব সম্ভৱে নহয় তেতিয়া এইটো প্ৰবাবিলিটি হ'ব 0 এতিয়া কথা হ'ল এটা ইভেণ্টৰ প্ৰবাবিলিটি যদি মই ওলাওঁ এটা ইভেণ্টৰ প্ৰবাবিলিটি যি ইচ্ছা আৰু এটা ইভেণ্টৰ প্ৰবাবিলিটি যদি ওলাওঁ আৰু এই ইভেণ্টটো নোহোৱাৰ প্ৰবাবিলিটি যদি মই ওলাওঁ সেই দুটা যদি মই যোগ কৰোঁ মোৰ ৰেজাল্ট সদায় 1 আহিব ক্লিয়াৰ মই এক্সাম্পল কি দিছিলোঁ সাপোজ ধৰি লোৱা যে 1 2 3 4 5 6 এটা লুডোৰ ডাইচত 6খন রেজাল্ট হওয়া সম্ভব ইয়াৰ ভিতৰত মই কৈ আছোঁ 3 আহাৰ চান্স কিমান 3 আহাৰ চান্স কিমান টোটাল রেজাল্ট কেইটা 6 ইয়াৰ ভিতৰত 3 এটা রেজাল্ট সো 3 আহাৰ রেজাল্ট প্রবাবিলিটি কি 1/6 টোটাল রেজাল্ট 6 ইয়াৰ ভিতৰত 3 হল এটা রেজাল্ট 3 আহাৰ প্রবাবিলিটি 1/6 3 নাহে এইটোৰ প্রবাবিলিটি কি অ্যান্সার 3 হ'ব নোৱাৰে এইটোৰ প্রবাবিলিটি কি বাকি 5টা রেজাল্ট আছে 1 2 4 5 6 মানে 5/6 এতিয়া চোৱা 3 আহাৰ রেজাল্ট 1/6 আহাৰ প্রবাবিলিটি 1/6 3 নোহোৱাৰ প্রবাবিলিটি 5/6 যোগ কৰাচোন 1/6 + 5/6 এনসার 1 সো এইটো মই বুজাইছিলোঁ
তাৰপিছত আমি কেইটা এক্সাম্পল কৰিলোঁ এতিয়া যিটো ইম্পৰ্টেণ্ট কথা যিটো আমি শিকিলোঁ এইটো হ'ল যদি আমাৰ দুটা ইভেণ্ট কম্বাইন এইটোও হ'ব লাগিব এইটোও হ'ব লাগিব এইটো অকলে এইটো হ'লে নহ'ব এইটো আৰু এইটো দুটাই হ'ব লাগিব তেতিয়া আমাৰ ইনটু হয় আৰু যদি আমাৰ এইটো হ'লেও হ'ব এইটো হ'লেও হ'ব কিন্তু দুটাই শুদ্ধ দুটাই কাৰেক্ট তেতিয়া আমি দুটাই লিখিম কিন্তু মাজত মই প্লাছ দিম ইনটু নিদিওঁ ক্লিয়াৰ আৰু আমি কম্বিনেশ্যন আৰু পাৰ্মিটেশ্যন মানে মই শিকিছিলোঁ পাৰ্মিটেশ্যন মানে এৰেঞ্জমেণ্ট এটা এলফাবেট এটা ৱাৰ্ডৰ এই লেটাৰ কেইটা মই অলপ ঘূৰাই ফিৰাই লিখিলোঁ পাৰ্মিটেশ্যন এৰেঞ্জমেণ্ট বুলি কয় আৰু চিলেকশ্যন মানে মই চিলেক্ট কৰিলোঁ পাঁচটাৰ পৰা মই তিনিটা কিমানভাৱে মই চিলেক্ট কৰিব পাৰোঁ এইটো চিলেকশ্যন মানে কম্বিনেশ্যন NCRৰ ফৰ্মুলা আমি শিকিছোঁ ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল r ইনটু ফেক্টৰিয়েল n মাইনাছ r তাৰপিছত কেলকুলেট আৰু ফেক্টৰিয়েল মানে কি ফেক্টৰিয়েল অফ এ নাম্বাৰ মানে কি মই যদি ফেক্টৰিয়েল যদি 10 বুলি কওঁ মানে 10 ইনটু 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 মানে যি নম্বৰৰ মই ফেক্টৰিয়েল ওলাব লাগে এই নম্বৰৰ পৰা 1 মে কম কৰোঁতে মাল্টিপ্লাই কৰোঁতে 1লৈকে আহিম যিটো ভেলু ওলাব এইটোৱে আমাৰ এনচাৰ ঠিক আছে চ' আশা কৰোঁ ইমানখিনি ক্লিয়াৰ হৈছে তোমালোক কমেণ্টত মোক জনোৱাচোন ক্লিয়াৰ হৈছে না হোৱা নাই এইটো ট্ৰাই কৰা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কি দিছে চোৱাচোন এ বক্স কণ্টেইন 4 ব্লেক বল কেইটা আছে 4টা ৰেড বল কেইটা আছে 3টা আৰু য়েলো বল কেইটা আছে 2টা টাইম আছেনে আছে চ' ব্লেক বল কেইটা আছে 4টা ৰেড বল কেইটা আছে 3টা আৰু য়েলো বল কেইটা আছে 2টা এতিয়া 2 বলছ আৰ ড্ৰন ৰেণ্ডমলি 2টা বল বেগত আছে মিক্স কৰা আছে মই বেগত মই নচোৱাকৈ মই 2টা বল এনেকৈ উঠাইছোঁ ৰেণ্ডমলি উঠাইছোঁ চ' প্ৰবাবিলিটি ওলাব দিছে ডেট দে আৰ নট অফ ছেইম কালাৰ যে 2টা বল যে মই উঠাইছোঁ 2টা বল ছেইম কালাৰ হ'ব নোৱাৰে এটা যদি ব্লেক হয় এটা ৰেড হ'ব এটা ৰেড হ'লে আৰু এটা য়েলো হ'ব এটা য়েলো হ'লে আৰু এটা ব্লু হ'ব এনেকৈ বেলেগ কালাৰৰ হ'ব লাগে ছেইম কালাৰ হ'ব নোৱাৰে ঠিক আছে প্ৰবাবিলিটি ওলাব লাগে প্ৰবাবিলিটি ফাৰ্ষ্ট অফ অল আমাৰ টোটাল কেইটা বল চিলেক্ট কৰিব লাগে 2টা বল আউট অফ টোটাল কেইটা বল আছে 4 + 3 7 + 2 9 চ' আউট অফ 9 বলছ টোটাল 9 বলছৰ পৰা আমাক 2টা বল চিলেক্ট কৰিব লাগে কেনেকৈ কৰোঁ 9C2 এতিয়া কথা হ'ল বোথ দ্য বলছ আৰ অফ ডিফাৰেণ্ট কালাৰ মই ধৰি লৈছোঁ যে ব্লেক বল মই এটা উঠাইছোঁ 2টা বল উঠাইছোঁ 2টা বল বেলেগ কালাৰৰ হ'ব লাগে ভালকৈ অলপ শুনি লোৱা 2টা বল বেলেগ কালাৰৰ হ'ব লাগে চ' এটা বল মই ধৰিছোঁ ব্লেক মানে ব্লেক বল কেইটা আছে 4টা ব্লেক বল আছে চ' 4C1 ফাৰ্ষ্ট বল মই উঠাইছোঁ ব্লেক বল মানে কিমানভাৱে মই চিলেক্ট কৰিব পাৰোঁ 4C1 নেক্সট বল কিন্তু ব্লেক হ'ব নোৱাৰে নেক্সট বলটো মই ধৰিছোঁ ৰেড চ' ৰেড বল টোটেল কেইটা আছে 3টা বলৰ পৰা এটা বল চিলেক্ট কৰিব লাগে 3C1 চোৱাচোন এটা ব্লেক বল এটা ৰেড বল সেইটোৱে আমাক লাগে তাৰপিছত এতিয়া মাজত মই প্লাছ কিয় দিলোঁ মই বুজাই আছোঁ নেক্সট হ'ল কি কৰিলোঁ মই এটা ৰেড বল চিলেক্ট কৰিছোঁ আৰু এটা ৰেড বলটো হ'ব নোৱাৰে মই এটা য়েলো বল লৈছোঁ মানে ধৰি লোৱা 2C1 য়েলো বল 2টা আছে 2C1 প্লাছ আৰু এটা কি সম্ভৱ য়েলো বল হ'ল 2C1 য়েলো বল 2টাৰ ভিতৰত মই এটা চিলেক্ট কৰিছোঁ আৰু এটা মই ব্লেক বলৰ মানে 4C1 চিলেক্ট কৰিছোঁ এইটোও সম্ভৱ মানে আমাৰ বেচিকেলি এই ৰিজাল্টটোৱে সম্ভৱ এইটোও সম্ভৱ এটা ব্লেক এটা ৰেড এটা য়েলো এটা ব্লেক গোটেইকেইটা ৰিজাল্ট সম্ভৱ এই কাৰণে বিকজ ইণ্ডিভিজুৱেলি ৰিজাল্টকেইটা কম্বাইণ্ড ৰিজাল্ট ব্লেক আৰু ব্লু ব্লেক আৰু য়েলো হোৱাটো একেলগে এটা কম্বাইণ্ড ৰেড আৰু য়েলো একেলগে হোৱাটো কম্বাইণ্ড এইকাৰণে মাল্টিপ্লাই আৰু ইণ্ডিভিজুৱেল ৰিজাল্টকেইটা হ'ল গোটেইকেইটা ৰিজাল্ট শুদ্ধ মই যদি তোমাক কওঁ যে মই এটা ৰেড উঠাইছোঁ এটা ব্লেক উঠাইছোঁ আপুনি ছাৰ 2টা বেলেগকৈ কৈছে নহয় ঠিক আছে তুমি এনচাৰ ঠিকেই দিছা কোনোবা ক'ব না ছাৰ মইতো এটা য়েলো উঠাইছোঁ এটা মই ৰেড উঠাইছোঁ এটা বেলেগ 2টা কালাৰ উঠাইছোঁ হ'বনে হ'ব কিয় নহ'ব এনেকৈ আমাৰ টোটাল তিনিভাৱে আমি এনচাৰ ওলাব পাৰোঁ আৰু এই 3টাক মই যোগ কৰিলোঁ এইকাৰণে ঠিক আছে এতিয়া এনচাৰ ওলালে হ'ল তোমালোকে যে এনচাৰ পোৱা এনচাৰ হ'ব এইটো কি হ'ব 4 × 3 তোমালোকে কেলকুলেশ্যনো নিজে কৰা ঠিক আছে কেলকুলেশ্যন মোৰ পৰা ইয়াতে চাই লাভ নাই
কম্বিনেশ্যন কেনেকৈ ওলাব লাগে মই শিকাই দিছোঁ কম্বিনেশ্যনটো ফৰ্মুলাত লগোৱা আৰু এনচাৰটো নিজে কৰা এনচাৰটো মোৰ পৰা সুধি লাভ নাই বাৰু এনচাৰটো মোক সুধি লাভ নাই 9C2 ইয়াতে তোমালোকে এনচাৰ পাবা 36 তোমালোকে যদি সলভ কৰা এনচাৰ হ'ব তোমালোকৰ 13/18 এনচাৰ হ'ব 13/18 ক্লিয়াৰ হৈছেনে এনচাৰ হ'ব 13/18 হৈছে এইটো আছিল কোৱেশ্চন নম্বৰ 11 মুভিং ফৰৱাৰ্ড কি কোৱাচোন প্ৰবাবিলিটি এতিয়া অলপ চলপ ক্লিয়াৰ হৈছে না হোৱা নাই নে এতিয়াও ইমান কনফিউশ্যন আছে এই এদিন মই ভিডিঅ' এটা বনাইছিলোঁ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত তাতে প্ৰবাবিলিটি দুটা তিনিটা কোৱেশ্চন আছিল ষ্টুডেণ্টে মোৰ একদম কমেণ্টে বহুতে কমেণ্ট কৰিছে ছাৰ প্ৰবাবিলিটি দিয়ক প্ৰবাবিলিটি ক্লাছ কৰক প্ৰবাবিলিটি ক্লাছ কৰক চ' আশা কৰোঁ প্ৰবাবিলিটি অলপ চলপ ক্লিয়াৰ হৈছে আৰু মই বাৰে বাৰে কৈ আছোঁ মই যেইকেইটা কোৱেশ্চন কৰাই আছোঁ বাৰু এইকেইটা অলপ ভালকৈ তোমালোকে প্ৰেক্টিছ কৰি যাবা কালি মানে আজি তুমি ক্লাছটো শেষ হোৱাৰ লগে লগে প্ৰেক্টিছ কৰি লোৱা কালি প্ৰবাবিলিটি যদি কোৱেশ্চন আহে মই এটলিষ্ট মোৰ ফালৰ পৰা চিয়'ৰ ইয়াৰ ভিতৰতে ইয়াৰ পৰা কমন কনচেপ্টৰ কোৱেশ্চন আহিব বেলেগ কোৱেশ্চন নাহে আৰু ঠিক আছে নেক্সট কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট বুলি মাৰ্ক কৰা এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট বুলি মাৰ্ক কৰি ৰাখাচোন ইম্পৰ্টেণ্ট বুলি মাৰ্ক কৰাচোন এই বাস্কেট কণ্টেইনছ 3 ব্লু বল কেইটা আছে 3টা গ্ৰীণ বল কেইটা আছে 2টা আৰু ৰেড বল কেইটা আছে 5 if 3 balls are picked at random 3টা বল randomly 3টা বল select করা হল 3টা বল what is the probability that at least one is red probability ওলাব দিছে at least এটা বল red ঠিক আছে যেতিয়া at least এনেকে at least থাকিব নহয় এটো এটা মানে গুৰু মন্ত্ৰ মই তোমালোকক দি আছো গুৰু মন্ত্ৰ মনত ৰাখিবা যেতিয়া এনেকে কোৱেশ্চনত এনেকে বহুত কেইটা বেলেগ বেলেগ কালাৰৰ বল দিয়া থাকিব বেলেগ বেলেগ কিবা টয়স দিয়া থাকিব ইয়াৰ ভিতৰত উঠাব লাগে এনেকে এটলিষ্ট এটা হ'ব লাগে সদায় আগত নান ওলাবা নান ইজ ৰেড মানে এটাও ৰেড নহয় এটলিষ্ট ওৱান ৰেড বুলি কৈছে নহয় এটলিষ্ট এটা বল ৰেড বুলি কৈছে নহয় মই ইয়াতে ওলাম এটাও ৰেড নহয় কিয় ওলাম এইটো যদি মই ওলাই দিওঁ যে এটাও ৰেড নহয় তেতিয়া এটলিষ্ট এটা ৰেড আমি কেনেকৈ পাম যেটো মানে এটা নান ইজ ৰেড এটা বল ৰঙা কালাৰৰ বল নহয় এই প্ৰবাবিলিটি যদি মই ওলাব পাৰোঁ তাৰ মানে এইটোৰ পৰা মই 1ৰ পৰা যদি এইটো মাইনাছ কৰোঁ মই লগে লগে এটলিষ্ট 1 ইজ ৰেডটো পাই যাম মনত আছেনে PE প্লাছ PE বাৰ ইকুৱেল টু 1 এই কথাটো ফৰ্মুলাটো মনত আছেনে ক্লাছৰ একদম ফাৰ্ষ্ট মই এইটো শিকাইছোঁ তো মোক বেসিক্যালি কি লাগে না এটলিষ্ট এটা বল ৰেড বুলি লাগে মানে আমাক এইটো লাগে কিন্তু মই এইটো ডিৰেক্টলি বিচাৰাটো মই ওলোৱাটো অলপ দিগদাৰ মই কি ওলাম এটা বল ৰেড নহয় এটা বল ৰেড মই ওলোৱা নাই হিটো প্ৰবাবিলিটি ওলাম সো আমি বেসিক্যালি এইটো ওলাম এইটো যদি মই ওলাই দিওঁ মোক এইটো যদি লাগে মই কেনেকৈ ওলাম PE বাৰ মই পাই গৈছোঁ PE লাগে কেনেকৈ পাম PE ইকুৱেল টু 1 মাইনাছ PE বাৰ মানে ইয়াতে যিটো প্ৰবাবিলিটি পাম 1ৰ পৰা মাইনাছ কৰিম সেইটোৱে এনচাৰ নান ইজ ৰেডটো ওলাব লাগে আমাক নান ইজ ৰেড আমাক ওলাব লাগে সো কি হ'ল ইয়াতে ব্লু আছে 3টা গ্ৰীণ আছে 2টা ৰেড আছে 5টা ঠিক আছে সো কি দিছে 3 বলস আর পিকড এট র্যান্ডম ঠিক আছে অসুবিধা নাই 3টা বল র্যান্ডমলি পিক করা হয়েছে কেইটা টোটাল বল কেইটা আছে 5 3 8 প্লাস 2 10 প্লাস করা কেইটা হল 10 বলস সো 10 বলসর পরা আউট অফ 10 বলস 3টা বল 10C3 out of 10 balls we need to select 3 balls মানে 10C3 হৈ গ'ল এতিয়া এটা বল ৰেড নহয় এটা বল ৰেড নহয় মানে কি আমি ব্লু 3টা বলৰ পৰা সিলেক্ট কৰিব পাৰিম গ্ৰীণ আমাৰ পৰা কিন্তু ৰেডৰ পৰা সিলেক্ট কৰিব নোৱাৰো আমি সো আমাৰ ইয়াতে টোটাল ব্লু বল কেইটা আছে 3 গ্ৰীণ বল কেইটা আছে 2 মানে 3 + 2 মানে 5 আউট অফ 5 বলস এই আউট অফ 5 3 + 2 5 বলস যে হল এই 5 বলসৰ পৰা আমাৰ কি কৰিব লাগে আমাৰ 3টা বল সিলেক্ট কৰিব লাগে তেতিয়া আমি যদি এই ব্লু আৰু গ্ৰীণ এই 5টা বলৰ পৰা মই যদি 3টা বল সিলেক্ট কৰোঁ এতিয়াও এই 3টা বলৰ ভিতৰত এটা বল কেতিয়াও ৰেড হ'বই নোৱাৰে বিকজ মই সিলেক্টে কৰিছোঁ ব্লু আৰু গ্ৰীণৰ পৰা ৰেড মই কেনেকৈ পাম সো মই এইকাৰণে নান ওলাই আছোঁ নান সো আমি কি হ'ল আমাৰ এই ব্লু আৰু গ্ৰীণ টোটাল বল আছে কেইটা 3 + 2 5 এই আউট অফ 5 বলস আমাক টোটাল কেইটা বল সিলেক্ট কৰিব লাগে 3টা বল এইটো যে আমি পাম এইটো আমি কি পাম এইটো হ'ল নান ইজ ৰেড এটা বল ৰেড নহয় এটা বল
ৰেড নহয়, এতিয়া আমাক এটলিষ্ট 1 ইজ ৰেড ওলাব লাগে, এটলিষ্ট 1 ইজ ৰেড। চ' পি ই বাৰ, পি ই ধৰা এইটো আমি ওলাইছোঁ পি ই বাৰ, এটা বলো ৰেড নহয়, এতিয়া পি ই ওলাব লাগে 1 মাইনাছ এইটো কি হ'ব, তোমালোকে যদি কোৱা এইটো তোমালোকে পাবা 1/12 পাবা, 1/12 মানে এনচাৰ হ'ব আমাৰ 11/12। এইটো তোমালোকে যদি সলভ কৰা তোমালোকে 1/12 পাবা, 1 মাইনাছ 1/12 মানে 11/12 ইজ দ্য কাৰেক্ট এনচাৰ। মই কেলকুলেশ্যন কৰা নাই এইকাৰণে বেয়া নাপাবা বাৰু, কেলকুলেশ্যন কৰা মানে বহুত টাইম ৱেষ্ট হ'ব। আৰু মই অলৰেডি এবাৰ মই দেখাই দিছোঁ যে কম্বিনেশ্যনৰ কেলকুলেশ্যন কেনেকৈ কৰে, ফেক্টৰিয়েল এন চি আৰৰ ফৰ্মুলা এইটো ইউজ কৰাৰ লগে লগে এনচাৰ আহিব। চ' কম্বিনেশ্যনত আৰু বাৰে বাৰে এইটো দেখুৱাটো একো মানে নহয়, টাইম ৱেষ্ট হ'ব। ঠিক আছে, আশা কৰোঁ ক্লিয়াৰ হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। দিছ ইজ আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ তোমালোকে লাইক আৰু শ্বেয়াৰ কৰাচোন। তোমালোকে আজিকালি বহুতে এনেকৈ কৰা, মোক আৰু ধোকা দি দিয়া। তোমালোকে ভিডিঅ'টো চাই লোৱা, ভাল ভাল এনে লাইভ ছেটত ভাল বুলি কোৱা, কিন্তু আকৌ ফিডবেকত কোনেও একো নকয় মোক, আৰু তাৰপিছত লাইক আৰু শ্বেয়াৰো নকৰে। তো লাইক আৰু শ্বেয়াৰ কৰি দিয়া যদি যোনে ভিডিঅ'টো ভাল পাইছে, কিবা নতুন আজি শিকিব পাৰিছে বুলি যদি ফিল হয়, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰা। আৰু প্লিজ ইউটিউবত ভিডিঅ'টো অহাৰ পিছত, লাইভ শেষ হোৱাৰ পিছত বাৰু কমেণ্টত গৈ পিনে ফিডবেকটো জনালে হ'ল যে ভিডিঅ'টো কৰি কেনে লাগিল। তোমালোকে প্ৰবাবিলিটিৰ কাৰণে ৰিকুৱেষ্ট দিছিলা, সেইকাৰণে প্ৰবাবিলিটি মই এটা ক্লাছ কৰাই দিলোঁ। আশা কৰোঁ তোমালোকে বহুতখিনি বুজিব পাৰিছা। ত' সেই হিচাপে তোমালোকে ফিডবেক এটা দিবা, ঠিক আছে? তোমালোকৰ ফিডবেকৰ ৱেইট কৰিম আমি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বাৰু। কি দিয়া আছে, বেগ কণ্টেইনছ 7 হোৱাইট বলছ এণ্ড 3 ব্লেক বলছ। এটা বেগত হোৱাইট বল কেইটা আছে 7 আৰু ব্লেক বল কেইটা আছে 3টা। 7 হোৱাইট বলছ, 3টা ব্লেক বলছ আছে। 2 বলছ আৰ ড্ৰন এট ৰেণ্ডম, দুটা বল ৰেণ্ডমলি উঠোৱা হৈছে, ওৱান আফটাৰ দ্য আদাৰ উইদাউট ৰিপ্লেচমেণ্ট। এই কথাটোৰ মানে বহুত ইম্পৰ্টেণ্ট। এটা বেগত টোটাল 7 হোৱাইট 3টা ব্লেক বল, মানে টোটাল 10 বলছ, টোটাল 10 বলছ আছে। আমি দুটা বল ছিলেক্ট কৰিছোঁ, দুটা বল উঠাইছোঁ। কেনেকৈ উঠাইছোঁ, প্ৰথমে এটা বল উঠাইছোঁ, উঠোৱাৰ পিছত এইটো হাতত ৰাখিছোঁ। এইটো কিন্তু আৰু বেগত মই দিয়া নাই, বেগত মই পেলা দিয়া নাই, এইটো মই হাতত আছে। তাৰপিছত আৰু এটা মই বল উঠাইছোঁ, টোটাল আছিল 10 বলছ, মই এটা বল উঠাই লৈছোঁ। টোটাল বল এতিয়া বেগত কেইটা বল আছে, বেগত এতিয়া 9টা বল আছে। 10 বলছ আছিল, এটা বল মই উঠাই লৈছোঁ, হাতত ৰাখিছোঁ, বেগত আছে 9 বলছ। 9 বলছৰ পৰা মই আৰু এটা বল যদি উঠাওঁ, তাৰপিছত কথাখিনি হ'ব। এতিয়া আমি কি দিছে, ফাইণ্ড দ্য প্ৰবাবিলিটি ডেট দ্য বলছ ড্ৰন আৰ ব্লেক। ব্লেক বল বুলি আমাক চাব লাগে, ঠিক আছে, অসুবিধা নাই। প্ৰবাবিলিটি অফ এন ইভেণ্ট, আমি এটা এটাকৈ বল উঠাইছোঁ, একেলগে কিন্তু দুটা বল উঠোৱা নাই, এটা এটাকৈ উঠাইছোঁ। চ' টোটাল বল আছিল 10, ইয়াৰ পৰা আমি এটা বল উঠাইছোঁ মানে 10C1। ইয়াৰ এই যে মই এটা বল উঠাইছোঁ এইটো ব্লেক হ'ব লাগে, ব্লেক। চ' ব্লেক আছে টোটাল 3টা বল। চ' ব্লেক হোৱাৰ, ফাৰ্ষ্ট বলটো ব্লেক হোৱাৰ প্ৰবাবিলিটি কি, টোটাল 3টা বল আছে, 3টাৰ ভিতৰত এটা বল ব্লেক, চ' 3C1 হৈ গ'ল। নেক্সট, এই যে মই বলটো যে মই হাতত, এইটো কিন্তু মই বেগত দিয়া নাই। তো বেগত এতিয়া টোটাল কেইটা বল আছে, টোটাল আছিল 10 বলছ, এটা বল মই ওলাই লৈছোঁ, বেগত এতিয়া কেইটা বল আছে 9 বলছ। চ' ইয়াতে আহিল 9C1। এতিয়া অলৰেডি এটা ব্লেক বল মই উঠাই লৈছোঁ, টোটাল আমাৰ দুটাই ব্লেক বল লাগে। ফাৰ্ষ্ট টাইম যিটো মই উঠাইছোঁ এটা ব্লেক বল উঠাইছোঁ, 3টা ব্লেক বলৰ পৰা মই এটা বল উঠাই লৈছোঁ। এতিয়া ব্লেক বল টোটাল বেগত এতিয়া কেইটা ব্লেক বল আছে, 3টা আছিল টোটাল, এটা উঠাই লৈছোঁ, কেইটা আছে, 2টা আছে। এই 2টা ব্লেক বলৰ পৰা মই এটা ব্লেক বল ছিলেক্ট কৰিব লাগে, এইকাৰণে 2C1। এইটো কোৱা হয় উইদাউট ৰিপ্লেচমেণ্ট, ৰিপ্লেচমেণ্ট হোৱা নাই। মই কিন্তু বলটো উঠাই আকৌ বলটো মই তাতে দিয়া নাই, এইকাৰণে ফাৰ্ষ্ট টাইম মই আউট অফ 10 বলছ, 10টা বলৰ পৰা মই এটা বল ছিলেক্ট কৰিছোঁ, এইটো ব্লেক হ'ব লাগে, এইকাৰণে 3টা বল, টোটাল ব্লেক বল আছিল 3টা, এইকাৰণে 3C1। এতিয়া এটা বল মই হাতত ৰাখিছোঁ, বেগত এটা ব্লেক বল কম আছে, বেগত এটা ব্লেক বল কম আছে, টোটাল বল আছিল 10, এটা বল মোৰ হাতত, বেগত আছে 9টা বল, চ' 9C1। এটা ব্লেক বল মোৰ হাত, টোটাল ব্লেক বল আছিল 3টা, এটা ব্লেক বল মোৰ হাতত, বেগত কেইটা বল আছে 2টা, এই 2টাৰ পৰা মই আৰু এটা ব্লেক বল ছিলেক্ট কৰিব লাগে, মানে 2C1। সেই দুটাই হ'ব লাগিব, দুটা এটা কম্বিনেশ্যন। এই দুটা আমাৰ কিন্তু দুটা কেছে কৰিব দিছে, দুটা কম্বিনেশ্যন। এনেকুৱা কোৱা নাই কিন্তু ফাৰ্ষ্ট টাইম এটা ব্লেক বল হ'লে হ'ব বা নেক্সট টাইম এটা ব্লেক বল হ'লে হ'ব, এনেকৈ কিন্তু কোৱা নাই।
আমাক কি কৈছে দুটা বল এনেকৈ আমি উঠাম উইদাউট ৰিপ্লেচমেণ্ট আৰু দুটা বলে ব্লেক হ'ব লাগিব এইকাৰণে ইয়াতে কি আহিব ইনটু আহিব ইয়াতে আহিব ইনটু আহিব তোমালোকে সলভ কৰা এনসাৰ কি পাবা এইটো এনসাৰ পাবা হ'ল 1/15 এনসাৰ হ'ব এইটো 1/15 ইজ দ্য কাৰেক্ট এনসাৰ 1/15 ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে আশা কৰোঁ ক্লিয়াৰ হৈছে চ' আজি আৰু আমি মই বেলেগ আৰু মই বেচ টেষ্ট মই আকৌ প্ৰমোট নকৰিলোঁ বাৰু 1 ঘণ্টাও হ'ল আৰু আমাৰ শুভম ছাৰে আজি ক্লাছ অলপ আগত ষ্টাৰ্ট কৰিব পাৰে যেনেকৈ কালি কৈ আছিলে যি হওক বাৰু চ' মোৰ ছেশ্যনটো আজি ইয়াতে শেষ কৰিলোঁ কালি তোমালোকৰ এক্সাম চ' অল দ্য ভেৰি বেষ্ট ফৰ ইয়'ৰ এক্সাম প্ৰবাবিলিটি মই বুজালোঁ মোৰ ফালৰ পৰা যিমানখিনি সম্ভৱ মই ইজিকৈ বুজোৱাৰ ট্ৰাই কৰিছোঁ তোমালোকে মোক ক'বাচোন কোনে কোনে বুজি পাইছা কোনে কোনে বুজি পোৱা নাই আৰু মই ৰিকুৱেষ্ট কৰিম যোনে যোনে বুজি পোৱা নাই অলপ চলপ কনফিউশ্যন আছে মই ৰিকুৱেষ্ট কৰিম সেই পাৰ্টিকুলাৰ কুৱেশ্যনকেইটা আৰু এবাৰ চাবাচোন মইতো মানুহ যে তোমালোকে যদি এটা কুৱেশ্যন যদি কিবা অসুবিধা হয় এবাৰ জেগা যদি দুবাৰ বা তিনিবাৰ যদি চোৱা বস্তুখিনি ক্লিয়াৰ হৈ যাব চ' যদি কিবা অসুবিধা থাকে আৰু এবাৰ চাবা ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ ফিডবেকত তোমালোকে কমেণ্টখিনি জনাবা কমেণ্টত ফিডবেক জনাবা যে তোমালোকে ভিডিঅ'টো ভাল বেয়া কি পাইছা আৰু মই আৰু এবাৰ তোমালোকৰ কাৰণে অহাকালিৰ কাৰণে তোমালোকক মই অল দ্য বেষ্ট অফ লাক জনাই আছোঁ মই গম পাওঁ তোমালোকে এক্সাম ভাল হ'ব খালি নাৰ্ভাছনেছ হ'ব নালাগে কনফিডেণ্ট থাকা এক্সামটো ভালকৈ দিয়া ওপৰৱালা তোমাৰ লগত থাকিব তোমাক সহায় কৰিব তোমালোকে নিজে খালি বস্তুখিনি উল্টা পুল্টা কৰিব নালাগে নাৰ্ভাছ হ'ব নালাগে খেলি মেলি লগাব নালাগে আৰু ঠিক আছে থেংক ইউ ছ' মাছ হেভ আ গ্ৰেট ডে' আহেড